এভৰিৱান সকলোকে স্বাগতম জনাইছো ই শ্ৰেণীৰ নতুন এটা ক্লাছলৈ মই তোমালোকৰ গণিতৰ শিক্ষক কংকনজ্যোতি কলিতা আশা কৰো সকলো ভালে আছা আৰু ভালদৰে পঢ়া শুনা কৰি আছা তোমালোকক ইয়াৰ আগৰ ক্লাছ কিটা কি হৈছিল চেপ্টাৰ 3 ৰ আমি তিনিটা পাৰ্ট আমি অলৰেডি কমপ্লিট কৰিছো আজি আমি পঢ়িম পাৰ্ট 4 যদি তোমালোকে ইয়াৰ আগৰ পাৰ্ট কিটা চোৱা নাই তেতিয়া কি কৰিবা প্ৰথমে ইয়াৰ আগৰ পাৰ্ট কিটা চাবা তাৰ পিছত এটো ভিডিওটো চাবা ঠিক আছে আমি ইয়াত কি পঢ়ি আছিলো এখিনিটো পঢ়ি উঠিলো ৰৈখিক সমীকৰণ কি হয় ৰৈখিক সমীকৰণ পঢ়িলো দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ পঢ়িলো তাৰ পিছত কেনেদৰে লেখৰ সহায়ত আমি ৰৈখিক সমীকৰণ সমাধান কৰিব পাৰো হেতু পঢ়িলো তাত আৰু পঢ়িলো যে এজোৰ ৰৈখিক সমীকৰণৰ সমাধান কৰাৰ বীজীয় পদ্ধতি কি পদ্ধতি পাইছিলো আমি তিনিটা পদ্ধতি পাইছিলো এটা আছিল প্ৰতিস্থাপন পদ্ধতি এটা আছিল অপনয়ন পদ্ধতি আৰু এটা পাইছিলো আমি তিৰ্যক গুণন বা বজ্ৰ গুণন পদ্ধতি ঠিক আছে তো আজি আমি চাম কি আজি আমি চাম অনুশীলনী 3.5 ইয়াৰ আগৰ পাৰ্ট 4 ত কি পাৰ্ট 3 কি কৈছিলো 3.5 ৰ দুটামান কোৱেশ্চন আমি অলৰেডি কৰিছিলো 1 ৰ পৰা 3 লৈ যিটা কোৱেশ্চন আছিল সেই কোৱেশ্চন কিটা আমি অলৰেডি কৰিছো আজি আমি কৰ পৰা স্টাৰ্ট কৰিম আজি আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 4 ৰ পৰা ঠিক আছে তো কোৱেশ্চন নম্বৰ 4 প্ৰথম কোৱেশ্চনটোত কি কৈছে চোৱা কোনো ছাত্ৰাবাসৰ মাহেকীয়া মাসুলৰ এটা অংশ নিৰ্দিষ্ট ঠিক আছে আৰু বাকিখিনি এজনে মেছত কিমান খাদ্য গ্ৰহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে প্ৰথম লাইনত কি কৈছে যে এখন হোস্টেল আছে বা ছাত্ৰাবাস এখন আছে ছাত্ৰাবাসখনত কি কৰিব লাগে দুটা মাসুল আছে এটা মাসুল কি নিৰ্দিষ্ট মাসুল এটা নিৰ্দিষ্ট মাসুল আৰু এটা কি আৰু এটা হল কিমানখিনি খাদ্য গ্ৰহণ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰি তাৰ দ্বিতীয়টো মাসুল দিব লাগে ঠিক আছে নিৰ্দিষ্ট মাসুল প্লাস ঠিক আছে এটা বুজি এই লাইনটো বুজি পালা তাৰছত আমাক কি কৈছে যে যেতিয়া এজন ছাত্ৰ এই 20 দিন খায় তেন্তে তেওঁ ছাত্ৰবাসৰ মাসুল দিব লাগে 1000 টকা এজন ছাত্ৰ কি কৰিছে হি 20 দিন খাইছে 20 দিনৰ কাৰণে হি কিমান মাসুল দিব লগা হৈছে 1000 টকা আৰু আন এজন ছাত্ৰ বিয়ে কিমান দিন খাইছে 26 দিন খাদ্য খায় তেওঁ মাসুল দিব লাগে 1180 টকা আমাক এতিয়া উলাব কৈছে নিৰ্দিষ্ট মাসুল আৰু প্ৰতিদিন খাদ্যৰ দাম কিমান উলাব দিছে ঠিক আছে তো আমি কি কৰিম প্ৰথমে ধৰি লম যে এই যে নিৰ্দিষ্ট মাসুল ধৰা হল নিৰ্দিষ্ট মাসুলটো x ঠিক আছে নিৰ্দিষ্ট মাসুলটো কিমান x টকা ধৰি ললো ঠিক আছে আৰু দ্বিতীয়তে কি উলাব দিছে প্ৰতিদিন খাদ্যৰ দাম উলিয়া প্ৰতিদিনৰ খাদ্যৰ বাবদ দিব লগা মাসুলটো ধৰি ললো y ঠিক আছে বুজি পালা এখিনি কি ধৰি লৈছো আমি দুটা পাৰ্ট ধৰি লৈছো এটা হল নিৰ্দিষ্ট মাসুলটো কিমান আমি ধৰি লৈছো x টকা আৰু প্ৰতিদিন খাদ্যৰ কাৰণে দিব লগা মাসুল ধৰি লৈছো y টকা ঠিক আছে এই দুটা এখিনি বুজি পালা এটা নেক্সট আমাক ফাৰ্স্ট কন্ডিশনটো কি দি আছে যে এই কিমান টকাৰ মাসুল দিব লগা হৈছে এই মুঠ মাসুল কিমান দিছে
এ মুঠ মাচুল দিছে 1000 টকা ঠিক আছে মুঠ মাচুল কিমান দিছে মুঠ মাচুল দিছে 1000 টকা এটা এই 1000 টকাটো যেতিয়া দিব ঠিক আছে কি কি কৰিব হি প্ৰথমে ফিক্স মাচুলটো দিব বা নিৰ্দিষ্ট মাচুলটো দিব নিৰ্দিষ্ট মাচুলটো কিমান নিৰ্দিষ্ট মাচুলটো হল x ঠিক আছে তো তাৰ লগত কি হ'ব হি যিমান দিন খানা খাইছে হিমান দিনৰ বাবদ হি এটা এক্সট্ৰা আৰু পইচা দিব লাগিব হি কিমান দিন খানা খাইছে হি 20 দিন খাদ্য খাইছে ঠিক আছে তো 20 দিন হলে এদিনত হি কিমান কা দিব লাগে y টকাকে তো তাৰ মানে 20 দিনত কিমান দিব লাগিব 20 দিনত দিব লাগিব 20 y টকা ঠিক আছে তো ইটো হ'ব আমাৰ ইকুৱেচন নম্বৰ 1 বুজি পালা ইটো নেক্সট কন্ডিশনটোত কি কৈছে আমাক যে ছাত্ৰ বি ছাত্ৰজনে কি কৰিছে কিমান দিন খাইছে খানা খাইছে হি 26 দিন খানা খাইছে তো 26 দিনৰ কাৰণে হি কিমান টকা দিব লাগিব 26y আৰু লগত নিৰ্দিষ্ট মাচুলটো কিমান দিব লাগিব হি নিৰ্দিষ্ট মাচুলটো দিব লাগিব x ঠিক আছে তো দুটা টোটাল কৰিলে আমি কিমান পাম মুঠ কিমান টকা দিছে হি 1180 টকা তো এই দুটা যোগ কৰিলে আমি কিমান পাব লাগিব 1180 ঠিক আছে ইটো হল আমাৰ ইকুৱেচন নম্বৰ 2 এতিয়া আমি ইয়াৰ পৰা কি কৰিব লাগিব এই দুটা সমীকৰণক সমাধান কৰি x আৰু y ৰ মানটো উলাব লাগিব এখিনি মই মুছি দিছো এতিয়া চোৱা এই দুটাক আমি কোনটো মেথডত সলভ কৰিলে আমি বেছি সহজ হ'ব আমি কি কি মেথড পাইছিলো তিনটা মেথড পাইছো এটা পাইছিলো প্ৰতিস্থাপন এটা পাইছিলো প্ৰতিস্থাপন পদ্ধতি তাৰপিছত পাইছিলো আমি অপনয়ন পদ্ধতি আৰু এটা পাইছিলো বজ্ৰ গুণন পদ্ধতি ঠিক আছে আমি এই তিনটা পাইছিলো প্ৰতিস্থাপনত আমি কি কৰিছিলো যিকোনো এটা ইকুৱেচনৰ পৰা বা যিকোনো এটা সমীকৰণৰ পৰা এই x বা y ৰ মানটো উলাই লৈ এই মানটো কি কৰিছিলো আমি সেকেন্ড ইকুৱেচনটোত বহাই দি তাৰ পৰা সেই মানটো উলাইছিলো ঠিক আছে মনত পৰিছে আৰু অপনয়ন পদ্ধতিত কি কৰিছিলো অপনয়ন পদ্ধতিত কি কৰিছিলো হয় x পদটো নহলে y পদটো দুটাৰ পৰা কেনসেল কৰিছিলো কেনসেল কৰি যেটো বাছি যায় তাৰ মানটো উলাইছিলো এটা ইয়াত চোৱাচোন ইয়াত কোনটো কৰিলে আমি বেছি ইজি হ'ব প্ৰতিস্থাপন কৰিলে ইজি হ'ব নে অপনয়ন কৰিলে ইজি হ'ব আমি ইয়াত যদি দুটাতে চোৱা x আছে দুটাৰ পৰা কি আমি এই x টোক নোহোৱা কৰিব পাৰো ন x টোক নোহোৱা কৰা মানে কোনটো আমি ব্যৱহাৰ কৰিম এই অপনয়ন পদ্ধতিটো ব্যৱহাৰ কৰিম ঠিক আছে তো আমি ইয়াত কোনটো ব্যৱহাৰ কৰিম অপনয়ন পদ্ধতি ব্যৱহাৰ কৰিম অপনয়ন পদ্ধতি ব্যৱহাৰ কৰিলে চোৱাচোন কি কৰিম আমি যদি আমি ইকুৱেচন 2 ৰ পৰা ইকুৱেচন 1 টো মাইনাস কৰি দিও কি কৰি দিও আমি ইকুৱেচন 2 ৰ পৰা ইকুৱেচন 1 টো মাইনাস কৰি দিলো ঠিক আছে তো লিখি লও ইকুৱেচন 2 টো কি আছিল x plus 26y equal to 1180 আৰু ইকুৱেচন 1 টো কি আছিল x plus 20y equal to 1000 ঠিক আছে ইটো 2 ইটো 1 মাইনাস কৰিলে সো কি হ'ব ইটো x কাটি যাব ইটো x আৰু ইটো x কাটি গল ঠিক আছে এতিয়া সো 26 minus 20y 26 minus 20y equal to কিমান হ'ব 6y বুজি পালা এখিনি এতিয়া সো 1180 পৰা 1000 মাইনাস কৰিলে কি হ'ব কিমান হ'ব 180 বুজি পালা এটো তো ইয়াৰ পৰা আমি কি কৰিম ইয়াৰ পৰা আমি y ৰ মানটো উলাই লম তো y equal to আমি কিমান পাম যেতিয়া আমি 180 ক 6 এৰে হৰণ কৰো কিমান পাম 6 3 গুণ 18 কাটিল আৰু বাছি গল কিমান 0 তাৰ মানে y ৰ মানটো কিমান পাম y ৰ মানটো আমি পাম 30 ঠিক আছে বুজি পালা তো y ৰ মানটো কিমান পালো আমি y ৰ মানটো পালো আমি 30 ইয়াত লিখি লৈছো মই y equal to পালো আমি 30 এটা আমি x ৰ মানটো লব লাগিব তে x ৰ মান লবৰ কাৰণে কি কৰিম এই y ৰ মানটো যিকোনো এটা ইকুৱেচনত বহাই দিম ঠিক আছে
y মানটো কি কৰিম হয় 1 ত বহাম নহলে 2 ত বহাম এতিয়া সব কোনটোত বহালে বেছি ইজি হ'ব 1 ত বহালে বেছি ইজি হ'ব তো তাৰ মানে আমি y মানটো কত বহাই দিম সমীকৰণ 1 ত বহাই দিম 1 ত বহাই দিলে কি হ'ব x তাৰপিছত প্লাস 20y মানে কিমান 20 into 30 ঠিক আছে equal to 1000 এখিনি বুজি পালা এটা এটো কইলে কি হ'ব এটো হ'ব x plus 600 equal to 1000 তো x equal to কিমান হ'ব ইয়াৰ পৰা x equal to 1000 minus 600 equal to কিমান পাম 400 তো আমি কি ধৰিছিলো x ক কি বুলি ধৰিছিলো x ক এই ছাত্ৰবক্ষণত দিব লগা নিৰ্দিষ্ট মাসুল বুলি ধৰিছিলো তো তাৰ মানে নিৰ্দিষ্ট মাসুলটো কিমান দিব লাগে 400 টকা আৰু y টোক কি বুলি লৈছিলো y টোক লৈছিলো আমি এদিনৰ খানাৰ কাৰণে কিমান দিব লাগে তো এদিনৰ খানাৰ কাৰণে কিমান দিব লাগে 30 টকা দিব লাগে ঠিক আছে বুজি পালা এটো নেক্সট নাম্বাৰ 2 কি কৈছে চোৱা এটা ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কৰিলে ই হয় গৈ 1/3 আৰু হৰৰ লগত 8 যোগ কৰিলে ই হয় গৈ 1/4 এটা আমাক ওলাব দিছে ভগ্নাংশটো নিৰ্ণয় কৰা তো ধৰি লম আমি ধৰা হল ভগ্নাংশটো কিমান ভগ্নাংশ ধৰি ললো x/y ঠিক আছে এটা প্ৰশ্নমতে কি দিয়া আছে চোৱাচোন এটা প্ৰশ্নমতে কি দি আছে এই ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কৰিলে ওপৰটো কি বুলি কয় ওপৰটো কয় লব আৰু তলৰটো কয় হৰ বুলি তো লবৰ পৰা কি বিয়োগ কৰিছে 1 বিয়োগ কৰিছে তো লব কোনটো ইয়াত লব x x ৰ পৰা 1 বিয়োগ কৰিলো 1 বিয়োগ কৰিলে ভগ্নাংশটো কিমান হয় ভগ্নাংশটো হয় 1/3 তো ভগ্নাংশটো কিমান হৈ যাব x - y equal to 1/3 ঠিক আছে এটা কি কৰিম আমি ক্রস মাল্টিপ্লাই কৰিম ক্রস মাল্টিপ্লাই কৰিলে কি হ'ব 3 ৰে x ক পূৰণ কৰিলে কিমান পাম 3x - 3 equal to y ঠিক আছে বুজি পালা এটো তো এখিনি এৰেঞ্জ কৰিলে কি হ'ব এখিনি এৰেঞ্জ কৰিলে ইকুৱেশনটো হ'ব 3x - y equal to 3 ঠিক আছে এটো পালো আমি ইকুৱেশন নাম্বাৰ 1 বুজি পালা আৰু সেকেন্ড কন্ডিশনটো কি দি আছে চোৱা ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে ই হয় গৈ 1/4 তো যদি এই ভগ্নাংশটোৰ হৰ গুণটো তলৰটো হৰ তো হৰৰ লগত যদি আমি 8 যোগ কৰো 8 যোগ কৰিলে ভগ্নাংশটো কিমান হয় বুলি কৈছে 1/4 তো ইকুৱেল টু কিমান পাম 1/4 বুজি পালা ইয়ালে তো সেম ক্রস মাল্টিপ্লাই কৰো কি হ'ব চোৱা এটো কৰিলে 4x equal to y plus 8 বুজি পালা এখিনি তো ইয়াৰ পৰা এৰেঞ্জ কৰিলে কি হ'ব 4x - y equal to 8 এটো হল ইকুৱেশন নম্বৰ 2 এতিয়া চোৱাচোন আমি কোনটো পদ্ধতি ব্যৱহাৰ কৰিলে বেছি ইজি হ'ব অপনয়ন ব্যৱহাৰ কৰিলে বেছি ইজি হ'ব নে প্ৰতিস্থাপন ব্যৱহাৰ কৰিলে বেছি ইজি হ'ব নে বজ্ৰ গুণন ব্যৱহাৰ কৰিলে বেছি ইজি হ'ব তো আমি কোনটো ব্যৱহাৰ কৰিম আমি ব্যৱহাৰ কৰিম চোৱা ইয়াত -y আছে ইয়াতো -y আছে তো দুটাৰ পৰা আমি কি কৰিব পাৰো এই -y টো আমি ক্যান্সেল কৰিব পাৰিম ন তো -y ক্যান্সেল কৰা মানে কোনটো ব্যৱহাৰ কৰিম আমি ব্যৱহাৰ কৰিম অপনয়ন পদ্ধতি ঠিক আছে প্ৰথমে ইকুৱেশন দুটা লিখি লৈছো প্ৰথম ইকুৱেশনটো দিয়া আছে আমাক 3x - y equal to 3 এটো আমাৰ ইকুৱেশন নম্বৰ 1 আৰু ইকুৱেশন নম্বৰ 2 টো কি দিয়া আছে 4x - y 4x - y equal to 8 বুজি পালা এটো হল ইকুৱেশন নম্বৰ 2 এটা ইয়াত কি কৰিম এই ওপৰৰ ইকুৱেশনৰ পৰা তলৰ ইকুৱেশনটো
মাইনাছ কৰি দিম তো 1 মাইনাছ 2 কৰিলোঁ কৰিলে কি হ'ব চোৱা 3x মাইনাছ 4x ইকুৱেল টু কিমান পাম মাইনাছ x ঠিক আছে বুজি পালা আকৌ চোৱা মাইনাছ কৰিলে কি হ'ব এই y সাইনটো প্লাছ হৈ যাব তো মাইনাছ y প্লাছ y ইকুৱেল টু কিমান হ'ব 0 তো তাৰ মানে ইটো কাটি যাব আৰু ইফালে কিমান বাচিব 3 minus 8 3 minus 8 equal to কিমান পাম 3 minus 8 equal to পাম minus 5 তো তাৰ মানে ইয়াৰ পৰা x equal to কিমান পালো x equal to পালো 5 এতিয়া আমি কি কৰিম এই x ৰ মানটো যিকোনো এটা ইকুৱেশ্যনত বহাই দিম ধৰি ললো আমি ইকুৱেশ্যন নম্বৰ 1 ত বহাই দিছো ইকুৱেশ্যন নম্বৰ 1 ত বহাই দিলে কি হ'ব চোৱাচোন কি আছে প্ৰথমত আছে 3x ঠিক আছে মাইনাছ y জেগাত আমি কি বহাম এতিয়া y মানটো কিমান সৰি 3x আছে তো 3 ইনটু x ৰ জাগাত কি বহাম এতিয়া x ৰ মানটো কিমান পালো x ৰ মানটো পালো 5 তো তাৰ মানে x ৰ জাগাত কিমান বহিব x ৰ জাগাত বহিব 5 তাৰ পিছত আছে মাইনাছ y ইকুৱেল টু কিমান আছে ইকুৱেল টু 3 তো ইয়াৰ পৰা কৰিলে কি হ'ব চোৱা 3 ইনটু 5 15 minus y equal to 3 ঠিক আছে ইয়াৰ পৰা y মানটো কিমান পাম আমি ইয়াৰ পৰা minus y equal to 3 minus 15 তো তাৰ মানে ইয়াৰ পৰা কি হ'ব minus y equal to minus 12 এইটো minus কাটি যাব তো তাৰ মানে y equal to কিমান পাম y equal to পাম আমি 12 ঠিক আছে বুজি পালা এটা তাৰ মানে ভগ্নাংশটো কি হ'ব ভগ্নাংশটোক আমি কি বুলি লৈছিলো x বাই y বুলি লৈছিলো এটা x ৰ মানটো কিমান পালো আমি x ৰ মানটো পালো 5 আৰু y ৰ মানটো পালো 12 তো তাৰ মানে ভগ্নাংশটো কি হ'ব এটাকে ভগ্নাংশটো x বাই y মানে x ৰ মান কিমান 5 আৰু y ৰ মান কিমান 12 বুজি পালা এটো ঠিক আছে এ নেক্সট কোৱেশ্চনটো কি হৈছে চোৱা এটা পৰীক্ষাত যশোদাই লাভ কৰে 40 নম্বৰ য'ত তেওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে হেৰুৱায় 1 নম্বৰ যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেঁতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ দিলেহেঁতেন তেন্তে যশোদাই 50 নম্বৰ লাভ কৰিলেহেঁতেন এটা পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল ওলাব লাগে ঠিক আছে এটা চাওঁচোন ধৰা এক্সামত কি হয় কিছুমান নিগেটিভ মাৰ্কিং থাকে ন নিগেটিভ মাৰ্কিং মানে কি ধৰি ললো তুমি 20টা কোৱেশ্চন কৰিছা টোটাল ঠিক আছে এই 20টা কোৱেশ্চনৰ কাৰণে কি হয় তোমাক শুদ্ধ উত্তৰটোৰ কাৰণে ধৰা দিলে 4 নম্বৰকে আৰু যদি তোমাৰ এটা ভুল হয় এটা ভুল হলে কি কৰিব তোমাৰ 1 মাইনাস কৰি দিব 1 নম্বৰ তোমাক এটা মাইনাস কৰি দিব তাৰ মানে এই 20টা কোৱেশ্চনৰ ভিতৰত ধৰি ললো তোমাৰ 15টা শুদ্ধ হৈছে ঠিক আছে 15টা শুদ্ধ আৰু 5টা অশুদ্ধ তো এনেকুৱা হলে তুমি কিমান মাৰ্কস পাবা তুমি যে 15টা কৰিলা এই 15টাৰ কাৰণে কি পাবা এটাত কিমানকে দিয়া আছে 4 নম্বৰকে তো 15টাৰ কাৰণে তুমি কিমান নম্বৰ পালা 60 নম্বৰ পালা কিন্তু তুমি এক্সামত কি ভাবিবা যে মইতো 20টাৰ 15টা কৰিছো 15টাৰ কাৰণে মই কিমান পাব লাগে 60 পাব লাগে কিন্তু তুমি 60 নোপোৱা 60 কিয় নোপোৱা তোমাৰ 5টা অশুদ্ধ হল ন এই অশুদ্ধ হোৱা কিটাৰ কাৰণে কি কৰিব তোমাৰ মাৰ্কটো কাটি দিব কিমান কাটিব এটা কোৱেশ্চন অশুদ্ধ হলে তোমাৰ 1 মাৰ্ক কাটে তো 5টা কোৱেশ্চন অশুদ্ধ হলে তোমাৰ কিমান মাৰ্ক কাটিব তোমাৰ মাৰ্ক কিমান কাটিব 5 মাৰ্ক কাটিব তো তাৰ মানে তুমি মাৰ্কস টোটাল মাৰ্কসটো কিমান পাবা 60 - 5 = 55 এখিনি বুজি পালানে তো এই কনসেপ্টটো আমি কত ইউজ কৰিম এই কোৱেশ্চনটো ইউজ কৰিম ঠিক আছে ইয়াত আমি কি ধৰি লম ধৰি ললো ধৰা হল 40 টা 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 40
শুদ্ধ উত্তৰৰ সংখ্যা এক্সট্ৰা কুৱেশ্যন ধৰি ললো এক্সট্ৰা প্ৰশ্ন কি কৰিছে সি শুদ্ধ উত্তৰ দিছে আৰু অশুদ্ধ উত্তৰৰ সংখ্যা ধৰি ললো ওয়াইটা এটুটা বুজি পালা এটা প্ৰথম পাৰ্টত কি কৈছে চোৱা এটা পৰীক্ষাত যখুদাই কিমান নম্বৰ লাভ কৰিছে বুলি কৈছে 40 নম্বৰ তো তাৰ মানে যখুদাই টোটাল মাৰ্কস কিমান পাইছে টোটাল মাৰ্কস পাইছে 40 ঠিক আছে এই 40 নম্বৰ তাৰ কি হৈছে চোৱা শুদ্ধ উত্তৰৰ বাবে তেওঁ প্ৰতিটো 3 নম্বৰ পায় তা শুদ্ধ উত্তৰৰ কাৰণে তাই কিমান নম্বৰকে পাইছে 3 নম্বৰ মুঠ শুদ্ধ উত্তৰ কিমান হৈছে মুঠ শুদ্ধ উত্তৰৰ সংখ্যা কিমান এক্সট্ৰা তো তাৰ মানে এক্সট্ৰা কোৱেশ্চনৰ কাৰণে হি কিমান মাৰ্ক পাব তাই 3x মাৰ্ক পাব ঠিক আছে এটা ইয়াৰ পৰা কি হ'ব যিখিনি অশুদ্ধ সংখ্যা আছে বা অশুদ্ধ যিমান কিটা কোৱেশ্চন হৈছে সেই কোৱেশ্চনৰ মাৰ্কস কি কৰিব এই শুদ্ধ হোৱা কোৱেশ্চনৰ মাৰ্কসখিনিৰ পৰা আমি বিয়োগ কৰি দিম তো বিয়োগ কৰি দিম মানে ইয়াত সাইনটো কি আহিব ইয়াত সাইনটো আহিব মাইনাস ঠিক আছে মাইনাস কি কৰিম আমি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে তাই কিমান নম্বৰ হেৰুৱাই 1 নম্বৰকে হেৰুৱাই তাই কিমানটা অশুদ্ধ হোৱা বুলি ধৰিছো আমি এক্সট্ৰা তো তাৰ মানে তাই কিমান মাৰ্ক যাব x into y into 1 equal to y mark তো তাৰ মানে 3x minus y কৰিলে কিমান পাব লাগিব 40 এটো হল আমাৰ ইকুৱেশ্যন নম্বৰ 1 বুজি পালা এটো নেক্সট ওয়ান নেক্সট পাৰ্টত কি দিছে যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলে হেতেন শুদ্ধ উত্তৰৰ বাবে কিমান নম্বৰ দিলে হেতেন যদি 4 নম্বৰ দিলে হেতেন তেতিয়া তাই শুদ্ধ উত্তৰৰ কাৰণে কিমান নম্বৰ পালে হয় 4x আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ কাটিলে হেতেন যদি আৰু অশুদ্ধ উত্তৰৰ কাৰণে কিমান নম্বৰ কাটিব 2 নম্বৰ তো 2 নম্বৰ মানে কিমান কে কাটিব -2y তেতিয়া তাই কিমান নম্বৰ পালে হেতেন তেতিয়া তাই পালে হেতেন 50 নম্বৰ বা 50 নম্বৰ এতিয়া আমাক ওলাব দিছে যে পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছে টোটাল x + y = আমি ওলাব লাগে কিমানটা প্ৰশ্ন আছে এটা ইয়াত চোৱাচোন ইয়াত কি হৈ আছে 3x - y = 40 আৰু 4x - 2y = 50 এটোক আমি কি কৰিব পাৰো 2 ৰে ডিভাইড কৰি দিব পাৰো গুটেই পিনে 2 ৰে ডিভাইড কৰিলে কি হ'ব চোৱা এটো হৈ যাব 2x তাৰ এটো হৈ যাব -y = 25 এটো ইকুৱেশ্যন নম্বৰ 1 এটা আমি কি কৰিম এই ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 সলভ কৰিম সলভ কৰিবৰ কাৰণে কি কৰিব লাগিব কোৱেশ্চন দুটা প্ৰথম লিখি লও কোৱেশ্চন দুটা কি পালো 3x - y = 40 তো 3x - y = 40 এটো পালো আমি ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 টো কিমান পালো 2x - y = 25 2x - y = 25 এটো হল আমাৰ ইকুৱেশ্যন নম্বৰ 2 এতিয়া চোৱা কি কৰিম দুটাৰ পৰা আমি কোনটো নোহোৱা কৰিব পাৰিম এই y টো নোহোৱা কৰিব পাৰিম y টো নোহোৱা কৰিবৰ কাৰণে কি কৰিব লাগিব আমি ইকুৱেশ্যন 1 ৰ পৰা ইকুৱেশ্যন 2 টো মাইনাস কৰি দিব লাগিব তো ইকুৱেশ্যন 1 ৰ পৰা আমি কি কৰিম ইকুৱেশ্যন 2 টো মাইনাস কৰি দিম ঠিক আছে তো মাইনাস কৰিলে কি হ'ব চোৱা 3x - 2x = কিমান পাম ইকুৱেল টু হ'ব x ইকুৱেল টু y কাটি যাব আৰু তাৰপিছত বাচিব কিমান 40 - 25 তো 40 পৰা 25 মাইনাস কৰিলে কিমান পাম আমি পাম 15 ঠিক আছে তো তাৰ মানে x ইকুৱেল টু কিমান পালো 15 এটা x ৰ মানটো ওলাব কাৰণে কি কৰিম আমি ধৰিলো এবাৰ ইকুৱেশ্যন নম্বৰ 2 এই x ৰ মানটো বহাই দিম 2 into x ৰ মান কিমান পালো x ৰ মান পালো আমি 15 minus y equal to 25 ঠিক আছে এটা চোৱা 15 into 2 কিমান হ'ব 30 minus y equal to 25 তো ইয়াৰ পৰা y ৰ মানটো কিমান পাম চোৱা
minus y equal to 25 minus 30 তো তাৰ মানে minus y equal to কিমান পাম equal to minus 5 ইয়াৰ পৰা কি হ'ব ইটো মাইনাস কাটি যাব তো y equal to কিমান পাম y equal to 5 তো তাৰ মানে মুঠ শুদ্ধ উত্তৰৰ সংখ্যা কিমান পালো শুদ্ধ উত্তৰৰ সংখ্যা পালো 15 আৰু মুঠ অশুদ্ধ উত্তৰৰ সংখ্যা কিমান পালো মুঠ অশুদ্ধ উত্তৰৰ সংখ্যা পালো 5 তো তাৰ মানে মুঠ প্ৰশ্নৰ সংখ্যা কিমান হ'ব মুঠ প্ৰশ্নৰ সংখ্যা কিমান পাম 15 যোগ 5 ইকুৱেল টু 20 তো মুঠ কিমানটা প্ৰশ্ন আছিল 20টা তাৰে যশোদা কি কৰিছে 15টা শুদ্ধ কৰিছে আৰু 5টা ভুল কৰিছে এ নাম্বাৰ 4 টো কি দিছে চোৱা যে ঘাইপথ এটাৰ ওপৰত দুখন ঠাই A আৰু B দূৰত্ব 100 কিলোমিটাৰ ধৰি ললো এটা ঘাইপথ আছে ঘাইপথত দুটা বিন্দু দিয়া আছে ইটো হল A ইটো হলো B ঠিক আছে আৰু এই A আৰু B ৰ মাজৰ দূৰত্ব কিমান বুলি কৈছে আমাক A আৰু B ৰ মাজৰ দূৰত্ব 100 কিলোমিটাৰ ঠিক আছে বুজি পালা এটা আমাক কি কৈছে প্ৰথম কোৱেশ্চনটোত যে বা প্ৰথম পাৰ্টটোত এখন গাড়ী এৰ পৰা আৰু একে সময়তে আন এখন গাড়ী বিৰ পৰা ৰাওনা হয় এখন গাড়ী ধৰলো ইয়াতে আছে এখন গাড়ী এত আছে ঠিক আছে আৰু এখন গাড়ী ধৰলো বিত আছে এখন বিত আছে তো দুখন গাড়ী কি কৰিব একে সময়তে স্টার্ট কৰি এখন এৰ পৰা যাব আৰু এখন বিৰ পৰা যাব একে দিশতে মানে কি যদি এ গাড়ীখন ইপিনে যায় বি গাড়ীখনো ইফালে যাব আৰু যদি এ গাড়ীখন ইফালে যায় তেতিয়াহলে বি গাড়ীখনো ইফালে আহিব ধৰি ললো আমি দুইখন গাড়ী আমাৰ খুহাতে গৈছে ঠিক আছে দুইখন গাড়ী আমাৰ খুহাতে গৈছে ইপিনে গৈছে তো তাৰ মানে দুইখন গাড়ী কোন পিনে যাব দুইখন গাড়ী পিনে এনেকৈ যাব ঠিক আছে এটা আমাক কি কৈছে যদি গাড়ী দুখনে একে দিশলৈ বেলেগ দুটিৰে যাত্ৰা কৰে তেন্তে ইহত 5 ঘণ্টাৰ পিছত লগ হয় দুটা কি কৰিছে বেলেগ গতিৰে গতি কৰিছে গতি কৰাৰ পিছত ইহতে কি কৰিছে ধৰি ললো ইটো বিন্দুত এই সি বিন্দুটো দুটা লগ হৈছে এ দুটা কিমান সময় পিছত লগ হৈছে দুটা 5 ঘণ্টা পিছত লগ হৈছে এই বিন্দুটোত এটা আমি কেনেকৈ কন্ডিশনটো উলাম এটা এই কন্ডিশনটো উলাবৰ কাৰণে আমি কি কৰিব লাগিব আমি জানো সায়েন্সত পাইছো কি পাও ডিসটেন্স ইকুয়াল টু বা দূৰত্ব ইকুয়াল টু কি পাইছিলো আমি গতি বা বেগ ইনটু সময় এটো মনত আছে সবৰে কি s ইকুয়াল টু vt ইয়াৰে s টু কি দূৰত্ব v টু কি ভেলোসিটি বা গতি আৰু t টু টাইম সময় ঠিক আছে এটা আমাক a আৰু b ৰ গতি দিয়া আছে নেকি a আৰু b ৰ আমাক গতি কোৱেশ্চনটো দিয়া নাই তো আমি কি কৰিম ধৰি লম ধৰা হল a ৰ গতি ধৰি ললো এৰ গতিবেগ x কিলোমিটাৰ/আৱাৰ আৰু বিৰ গতিবেগ ইকুৱেল টু y কিলোমিটাৰ/আৱাৰ ঠিক আছে এটা প্ৰথম কোৱেশ্চনটোত কিমান সময় দি আছে কিমান সময়ৰ পিছত লগ হয় 5 ঘণ্টা পিছত লগ হয় তো 5 ঘণ্টা মানে চোৱা এৰ গতিবেগ x কিলোমিটাৰ/আৱাৰ তো তাৰ মানে এই 5 ঘণ্টাত কিমান দূৰ যাব 5 ঘণ্টাত তাৰ দূৰত্ব কিমান হ'ব 5 * t তো t টু কিমান 5 আৰু v টু কিমান v টু x
তো তাৰ মানে 5 ঘণ্টাত এই গাড়ীখনে কিমান দূৰ যাব 5x কিলোমিটাৰ ঠিক আছে আৰু 5 ঘণ্টাত বি গাড়ীখনে কিমান কিলোমিটাৰ যাব 5 ঘণ্টাত বি গাড়ীখনে যাব 5y কিলোমিটাৰ এই দুটা বাট বুজি পালা ইটো কাৰ কাৰণে ইটো এ যোৱা দূৰত্ব আৰু ইটো বি এ যোৱা দূৰত্ব এখিলা বুজি পালা এটা আমি ইয়াত কোৱেশ্চনটো চোৱাচোন এই ডায়াগ্ৰামটোত মন কৰিবা কি হৈছে দুটা একেলগে গৈছে একে দিশত গলে এ টোটাল ডিসটেন্স কিমান গল এ টোটাল ডিসটেন্স গল 5x তো তাৰ মানে এৰ পৰা এই সি লৈ মুঠ দূৰত্ব কিমান গল হি 5x কিলোমিটাৰ ঠিক আছে তো আমি এনেকৈ লিখিব পাৰো AC equal to 5x এবাৰটো বুজি পালা নেক্সট এটা বি গাড়ীখনে চোৱা বি গাড়ীখনে কি কৈছে বিৰ পৰা সি লৈ গৈছে তো বিৰ পৰা সি লৈ যাওঁতে মুঠ দূৰত্ব কিমান গৈছে হি 5y কিলোমিটাৰ তো তাৰ মানে এই বিৰ পৰা সি লে দূৰত্ব কিমান 5y কিলোমিটাৰ তো এনেকৈ লিখিব পাৰো এতিয়া তো সেইকাৰণে BC ইকুৱেল টু কিমান লিখিম BC ইকুৱেল টু 5y 2 কিলোমিটাৰ দি দিওঁ কিলোমিটাৰ আৰু আমাক চোৱা AB ইকুৱেল টু কিমান দিয়া আছে AB ইকুৱেল টু দিয়া আছে 100 কিলোমিটাৰ এই তিনিটা বুজি পালা কেনেকৈ আহিল এক্সামত এখিনি লিখিব নালাগে জাস্ট মই তোমালোকক বুজাবৰ কাৰণে এখিনি দেখাই দিছো ঠিক আছে এতিয়া চোৱা আমি ইয়াত AC ইকুৱেল টু এনেকৈ লিখিব পাৰো না ইয়াত AC ইকুৱেল টু AB প্লাস BC বুলি লিখিব পাৰো ঠিক আছে তো AC ইকুৱেল টু কি লিখিম AB প্লাস BC এটা চোৱা AC ৰ মানটো আমি কিমান পাইছো 5x তো AC মানে কিমান 5x ইকুৱেল টু AB মানে কিমান AB ইকুৱেল টু 100 আৰু প্লাস BC মানে কিমান BC মানে 5y এটা এখিনিক যদি আমি সিম্পলিফাই কৰো সিম্পলিফাই কৰিলে কি হ'ব চোৱা ইয়াৰ পৰা 5x আহিল মাইনাস 5y ইকুৱেল টু 100 তো ইটোৱে হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 1 এখিনি বুজি পালানে গুটেখিনি তো ইকুৱেশ্যন নম্বৰ 1 টো ওলাবৰ কাৰণে আমি এই গুটেখিনি তোমাক বুজালো আমি এক্সামত ইমান লিখিব নালাগে এক্সামত ডাইৰেক্ট তোমালোকে এই ইকুৱেশ্যনটো লিখিলে হ'ল জাস্ট মই এখিনি তোমালোকক লিখাই দিছো যাতে তোমালোকে বুজি পোৱা যে কোৰ পৰা ইকুৱেশ্যন নম্বৰ 1 টো আহিল এটা বুজি পালা ইকুৱেশ্যন নম্বৰ 1 টো কোৰ পৰা আহিল তো আমি ইকুৱেশ্যন নম্বৰ 1 টো কিমান পালো লিখি লাও সাইডত ইকুৱেশ্যন নম্বৰ 1 টো পালো আমি 5x minus 5y equal to 100 এখিনি মুছি দিছো মই কথাখিনি ঠিক আছে তো ফার্স্ট ইকুয়েশন থেকে আমরা পালো আমি 5x minus 5y equal to 100 তো এটুক যদি সিম্পলিফাই কৰো আমি দুটা বেলে কি 5 এর হরণ কৰিব পাৰো 5 এর হরণ কৰিলে কি হ'ব সো আইটো দুই হৈ যাব x minus y equal to 20 এটো হল আমাৰ ইকুয়েশন নম্বৰ 1 ঠিক আছে এটা সেকেন্ড কন্ডিশনটো কি দিছে সোয়া যদি হিয়তৰ এখনে আনখনৰ দিশলৈ যাত্ৰা কৰে এখনে আনখনৰ দিশলৈ মানে যিখন এ গাড়ীখন আছে এই গাড়ীখনে কি হ'ব বিৰ পিনে যাব আৰু বিত থকা গাড়ীখনে কি কৰিব এৰ পিনে আহিব তেতিয়া কি হয় হিয়ত 1 ঘন্টা পিছত লগ হয় 1 ঘন্টা পিছত লগ হয় মানে ধৰি ললো হিয়তে এই কোনোবা এই পইণ্টত লগ হল ঠিক আছে এই পইণ্ট ধৰি ললো সি এ সি পইণ্টত লগ হয় মানে কিমান সময় পিছত লগ হয় 1 ঘন্টা পিছত
তাৰ মানে এ আৰু চিৰ মাজত দূৰত্বটো কিমান হ'ব এৰ গাড়ীখনৰ এত থকা গাড়ীখনৰ আমি স্পীডটো কিমান লৈছিলোঁ স্পীডটো লৈছিলোঁ x সি সময় কিমান লৈছে সময়টো লৈছে 1 ঘণ্টা তো তাৰ মানে সি কিমান ডিসটেন্স গৈছে সি গৈছে x কিলোমিটাৰ ঠিক আছে তো এৰ পৰা c লৈ দূৰত্বটো কি হ'ব x কিলোমিটাৰ আকৌ যিখন গাড়ী বিৰ পৰা আহিছে এই বিৰ পৰা আহা গাড়ীখন কি হ'ব সেম 1 ঘণ্টা পিছত লগ হ'ব তো 1 ঘণ্টা লগ পিছত লগ হ'লে কি হ'ব বিত থকা গাড়ীখনৰ স্পীডটো কিমান স্পীডটো y সময়টো কিমান লৈছে 1 ঘণ্টা তো তাৰ মানে সি কিমান কিলোমিটাৰ ট্ৰেভেল কৰিছে বা কিমান কিলোমিটাৰ সি গৈছে y কিলোমিটাৰ তো তাৰ মানে bc ৰ মানটো কিমান পাম ইয়াত পাম y কিলোমিটাৰ এটা সো আমাক কোৱেশ্চনটোত ab ইকুৱেল টু কিমান দিয়া আছে ab ইকুৱেল টু দিয়া আছে 100 কিলোমিটাৰ আকৌ ab টো আমি এনেকৈ ভাঙিব পাৰো নে ac প্লাস bc আমি ইয়াত এনেকৈ লিখিব পাৰো ab ইকুৱেল টু ac প্লাস cb ঠিক আছে তো ইয়াৰ পৰা ab ৰ মানটো কিমান পাইছো আমি ab ৰ মানটো পাইছো 100 আৰু ac ৰ মানটো কিমান পালো ac ৰ মানটো পালো x আৰু cb ৰ মানটো পালো y তো তাৰ মানে x + y ইকুৱেল টু কিমান হ'ব 100 ইটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 2 তো ইয়াৰ পৰা ইকুৱেশ্যন নম্বৰ 2 টো কি বুলি লিখিম x + y ইকুৱেল টু 100 ইটো হ'ল আমাৰ ইকুৱেশ্যন নম্বৰ 2 বুজি পালা এখিনি এটা আগৰ দৰে সেম আমি আকৌ অপোনেন্ট পদ্ধতি ব্যৱহাৰ কৰিম কাৰণ অপোনেন্ট পদ্ধতিটো কি হয় এক্সামত কৰিবৰ কাৰণে ইজি হয় আৰু টাইম কম টাইমতে হৈ যাব আমাৰ এটা অপোনেন্ট পদ্ধতি ব্যৱহাৰ কৰিবৰ কাৰণে চোৱাচোন যদি আমি এই ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 ক এড কৰো বা যোগ কৰিলে কি হ'ব ইয়াত আছে -y ইয়াত আছে +y এই দুটা কাটি যাব তো তাৰ মানে ইয়াৰ পৰা আমি কি কৰিব পাৰো এই y টাৰ্মটো নোহোৱা কৰি দিব পাৰিম তো y টাৰ্মটো নোহোৱা কৰিবৰ কাৰণে কি কৰিব লাগিব আমি এই সমীকৰণ 1 আৰু সমীকৰণ 2 দুটা কি কৰিব লাগিব যোগ কৰিব লাগিব ঠিক আছে তো যোগ কৰিলে কি হ'ব x + x x + x ইকুৱেল টু কিমান হ'ব 2x আৰু এই y কাটি যাব তো x + x 2x ইকুৱেল টু কিমান পাম আমি এবাৰ পাম 20 + 100 তো 20 + 100 কৰিলে কিমান পাম আমি 120 বুজি পালা এখিনি তো ইয়াৰ পৰা চোৱা ইয়াৰ পৰা x ইকুৱেল টু কিমান হ'ব এতিয়া x ইকুৱেল টু হ'ব 120 ডিভাইডেড বাই 2 120 ক বিচাৰি হৰণ কৰিলে কিমান পাম 60 তো তাৰ মানে x মানে 8 ঠাইত থকা গাড়ীখনৰ গতিবেগ কিমান 60 কিলোমিটাৰ/আৱাৰ এটা আমি y ৰ মানটো লাগে তো y ৰ মানটো কাৰণে কি কৰিম আমি ইকুৱেশ্যন নম্বৰ 1 ত বহাই দিম ইকুৱেশ্যন নম্বৰ 1 ত বহাই দিলে কি হ'ব x - y x ৰ জাগাত কি বহাম x ৰ জাগাত বহাম আমি 60 - y ইকুৱেল টু কিমান পাইছো আমি 20 তো ইয়াৰ পৰা চোৱা -y ইকুৱেল টু 20 - 60 তো তাৰ মানে কি পাম -y ইকুৱেল টু -40 তো মাইনাস কাটি যাব তো তাৰ মানে y ৰ মানটো কিমান পালো y ৰ মানটো পালো 40 তো বিত থকা গাড়ীখনৰ গতিবেগ কিমান হ'ব বিত থকা গাড়ীখনৰ গতিবেগ হ'ব বা দ্ৰুতি হ'ব 40 কিলোমিটাৰ/আৱাৰ ঠিক আছে বুজি পালা দুটা এতিয়া আমি চাম যে দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰত পৰিণত কৰিব পৰা সমীকৰণবোৰ মানে ইয়াত কি হ'ব তোমাক এটা হয় এনেকুৱা ভগ্নাংশত দিব বা তলত 1/x + y এনেকুৱা দিব যদি আমাক এনেকুৱাকৈ ইকুৱেশ্যনবোৰ দিয়া থাকে এনেকুৱাকৈ ইকুৱেশ্যনবোৰ দিয়া থাকিলে আমি কেনেকৈ সলভ কৰিম এতিয়া আমি হেতু চাম ঠিক আছে তো ডাইৰেক্ট আমি এক্সাৰসাইজ কৰিম প্ৰথম এক্সাৰসাইজত কি দিয়া আছে চোৱা সমীকৰণটো সমাধান কৰিব লাগে সমীকৰণটো কি দিয়া আছে প্ৰথমটো দিয়া আছে আমাক 1/2x + 1/3y ইকুৱেল টু 2 ঠিক আছে এটো হল ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 টো কিমান দিয়া আছে আমাক 1/3x
প্লাস 1/2y equal to 13/6 তো এইটো হল ইকুয়েশন নাম্বার 2 ঠিক আছে এটা এনেকুৱা ফর্মত থাকিলে আমি ইকুয়েশনবোৰ কি কৰিম চোৱা ইয়াত কি আছে 1/x হৈ আছে ইয়াত 1/y হৈ আছে তো ধৰি লম আমি লেট 1/x equal to u বুলি ধৰি লম ঠিক আছে আৰু 1/y equal to v বুলি ধৰি লম তো v বুলি ধৰি ললে ইকুয়েশনটো কি হৈ যাব চোৱাচোন ইয়াত কি হৈ যাব 1/x মানে কিমান লৈছো u তো তাৰ মানে এটো কি হৈ যাব u/2 প্লাস 1/y 1/y মানে কিমান v/3 equal to 2 এখিনি বুজি পালা তো এতিয়া চা 2 আৰু 3 লখাগু কিমান 2 আৰু 3 লখাগু 6 তো 6 মানে ইয়াত কিমান হ'ব ইয়াত হ'ব 3u plus 2v is equal to 2 তো তাৰ মানে আমি প্ৰথম ইকুয়েশনটো কিমান পাম 3u plus 2v equal to 12 এটো হল আমাৰ ইকুয়েশন নম্বৰ 1 বুজি পালা এটো এটা সেকেন্ড ইকুয়েশনটো কি কৰিম আমি চোৱা সেকেন্ড ইকুয়েশনটো আমি যদি সলভ কৰো ইয়াতে কৰি দিছো কলি কি হ'ব 1/x মানে কিমান লৈছো আমি 1/x মানে u তো তাৰ মানে এটো কি হৈ যাব u/3 প্লাস 1/y মানে কিমান লৈছো আমি 1/y মানে v তো v/2 equal to 13/6 এটা চোৱাচোন মই এবাৰটো কৰি দিছো আগৰ দৰে 3 আৰু 2 লখাগু কিমান হ'ব 3 আৰু 2 লখাগু 6 তো তাৰ মানে তলত কিমান আহিব 6 ইফালেও তলত 6 আহিব ইফালেও তলত 6 আহিব তো দুটা 6 6 কাটি যাব কাটি গলে মানে বাছিব কিমান ওপৰত চোৱা ইয়াক কিমানৰে পূৰণ কৰিম ইয়াক 2u plus 3v equal to 13 এটো হ'ব ইকুয়েশন নাম্বার 2 বুজি পালা তো লিখি লও আমি ইকুয়েশন 1 আৰু 2 1 টো কিমান পালো আমি 3u plus 2v equal to এটো হল ইকুয়েশন নাম্বার 1 আৰু ইকুয়েশন নাম্বার 2 টো কি হৈ আছে 2u plus 3v equal to 13 2u plus 3v equal to 13 ঠিক আছে এটো হল ইকুয়েশন নাম্বার 2 আরে সা দুটাতে কি হৈ আছে সেম কৰিব পাৰিম নেকি এবাৰতে আমি সেম কৰিব নোৱাৰো বা কাটিব নোৱাৰো তো প্ৰথমে কি কৰিব লাগিব হয় ইউটিউব নহলে ভিটুক আমি সেম বনাব লাগিব তো ভিটুক প্ৰথমে আমি ইউটিউবকে সেম বনাই লও ইউটিউব সেম বনাবৰ কাৰণে কি পূৰণ কৰিব লাগিব 2 ৰে পূৰণ কৰিব লাগিব তো ইকুয়েশন 1 ক কিমানৰে পূৰণ কৰিব লাগিব আমি 2 ৰে তো 2 ৰে পূৰণ কৰিলে কিমান হ'ব চোৱা 3 into 2 6u plus 2 into 2 4v equal to 24 এটো হ'ব ইকুয়েশন নাম্বার 3 আৰু ইকুয়েশন 2 টো কি কৰিম 3 ৰে পূৰণ কৰিম 3 ৰে পূৰণ কৰিলে কি হ'ব 6 2u মানে এটো কিমান হৈ যাব 6u plus 9v is equal to 39 এটো হৈ যাব ইকুয়েশন নাম্বার 4 বুজি পালা এখিনি তো ইয়াৰ পৰা চোৱা এতিয়া আমি কি কৰিম যদি 4 - 3 কৰো ইকুয়েশন 4 minus ইকুয়েশন 3 কৰো কি হ'ব 9v minus 4v equal to 5v আৰু 39 minus 24 equal কিমান হ'ব 15 তো তাৰ মানে ইয়াৰ পৰা v is equal to কিমান পাম v is equal to পাম 3 বুজি পালা এটো এতিয়া v ৰ মানটো ইকুয়েশন 1 ত বহাই দিও ইকুয়েশন 1 ত বহাই দিলে কি হ'ব 3u plus 2v মানে কি 2 into 3 equal to 12 ঠিক আছে বুজি পালা এখিনি
তো ইয়াৰ পৰা কৰিলে কি হ'ব 3u প্লাস 6 ইকুয়াল টু 12 তো তার মানে 3u ইকুয়াল টু 6 তো u ইজ ইকুয়াল টু 2 আমি কি পালো u ইজ ইকুয়াল টু পালো 2 আৰু v ইজ ইকুয়াল টু পালো 3 ইয়াত লিখি লও সাইডত u ইজ ইকুয়াল টু পালো আমি 2 আৰু v ইজ ইকুয়াল টু পালো 3 এখানে মুছি দিম এতিয়া তো u ইজ ইকুয়াল টু কিমান পালো u ইজ ইকুয়াল টু পালো 2 এটা সরাসরি আমি u ইজ ইকুয়াল টু কিমান বুলি ধৰিছিলো u ইজ ইকুয়াল টু কিমান বুলি ধৰিছিলো 1/x বুলি তো তাৰ মানে ইয়াত u ৰ জায়গাত কিমান বহাম u ৰ জায়গাত বহাম আমি 1/x তো 1/x ইকুয়াল টু কিমান পাম 2 তো তাৰ মানে ইয়াৰ পৰা x ইকুয়াল টু কি হ'ব x ইকুয়াল টু কৰিব মানে কি হ'ব এটো উল্টাই দিম উল্টাই দিলে এটো কি হৈ যাব 1/x টু x হৈ যাব আৰু 2 টু কিমান হৈ যাব 2 টু বনি যাব হাফ ঠিক আছে আৰু নেক্সট চোৱা v ইজ ইকুয়াল টু কিমান লৈছিলো আমি 1/y v ইজ ইকুয়াল টু কিমান পালো আমি v ইজ ইকুয়াল টু পালো 3 আৰু আমি v ইজ ইকুয়াল টু লৈছিলো 1/y বুলি তো 1/y ইজ ইকুয়াল টু 3 তো তাৰ মানে y ইজ ইকুয়াল টু কি হ'ব y টু উল্টাই দিলে টু উল্টি যাব তো তাৰ মানে y ইজ ইকুয়াল টু কিমান পাম y is equal to পাম আমি 1/3 ঠিক আছে বুজি পালা এখিনি x equal to half আৰু y is equal to 1/3 নেক্সট কোৱেশ্চনটো কি দিছে এই কোৱেশ্চনটো লিখি লও প্ৰথমটো দিছে আমাক 2/√x plus 3/√y আগতে এই ইকুয়েশনটো গুটেখিনি কমপ্লিট না মই 1 মিনিট চাই কিনে কৰি দি আছো তো এটো হ'ব এটো দিয়া আছে ইকুয়াল টু 2 এটো ইকুয়াল টু 2 আৰু এটো ইকুয়াল টু -1 তো লিখি লও ইকুয়েশন দুটা আৰু এটা ইকুয়েশন কি দিয়া আছে 4/√x minus 9/√y ইকুয়াল টু -1 এতিয়া চোৱা এটা তলত কিমান আছে √x ইয়াতো √x তো তার মানে সরি ইয়াত √y তো তার মানে এবার কি বলিলাম লেট বা ধরা হল 1/√x ইকুয়াল টু u ঠিক আছে আৰু 1/√y ইকুয়াল টু v তো তার মানে এটা যদি 1/√x এর জায়গাত u বহাই দেও ইকুয়েশনটো কি হৈ যাব প্ৰথম ইকুয়েশনটো হ'ব 2u প্লাস 1/√y জায়গাত কি বহাম v তো তার মানে এটো কিমান হ'ব 3v ইকুয়াল টু 2 এটো ধৰি ললো ইকুয়েশন নাম্বার 3 এটো ইকুয়েশন নাম্বার 1 আৰু এটো ইকুয়েশন নাম্বার 2 ঠিক আছে আৰু নেক্সট ইকুয়েশনটো কি হৈ যাব নেক্সট ইকুয়েশনটো হ'ব 4u minus 9v is equal to -1 ইটো ইকুয়েশন নাম্বার 4 এটা চোৱা যদি আমি এই ইকুয়েশন 3 পৰা ইকুয়েশন 4 টু মাইনাস কৰো মাইনাস কৰিলে কি হ'ব ইয়াত 2u আছে ইয়াত 4u আছে দুটাকে আমি কি কৰিব লাগিব 4u কৰিব লাগিব তেতিয়াহে দুটা টাৰ্ম নোহোৱা হ'ব তো তাৰ মানে আমি ইকুয়েশন 3 কি কৰিব লাগিব ইকুয়েশন 3 টুক আমি
2 ৰে পূৰণ কৰিব লাগিব ঠিক আছে কাৰণ 2 ৰে পূৰণ কৰিলে 4 হ'ব তো এটো কিমান হৈ যাব তেতিয়া 4u প্লাস 3b মানে কিমান 6v ইকুয়াল টু 2 * 2 4 এটো হৈ যাব তেতিয়া ইকুয়েশন নাম্বার 5 এটা আগৰ এই নাম্বার 4 ইকুয়েশন যেটো আছিল নাম্বার 4 টো কোন কৰো নাম্বার 4 টো যেনেকৈ আছে আমি তেনেকৈ বহাই দিও এটো হ'ব 4u minus 9v is equal to minus 1 এটো ইকুয়েশন নাম্বার 4 এটা সাইডে কি কৰিম এই ইকুয়েশন 5 ৰ পৰা ইকুয়েশন 4 টোক মাইনাস কৰি দিম ইকুয়েশন 5 minus ইকুয়েশন 4 কইলে কি হ'ব চোৱা 4u minus 4u এটা কাটি যাব আকৌ এই মাইনাস সাইনটো কি হৈ যাব মাইনাস সাইনটো হৈ যাব প্লাস তো তাৰ মানে 6b plus 9b equal to কিমান হ'ব 15v equal to 4 plus 1 equal to কিমান পাম 5 তো তাৰ মানে ইয়াৰ পৰা v is equal to কিমান পাম v is equal to পাম 5/15 5/15 মানে কি হ'ব 5 ৰে 5 ক এবাৰ যাব 15 ক তিনিবাৰ যাব তো v is equal to কিমান পাম আমি 1/3 ঠিক আছে তো লিখি লও v is equal to কিমান পালো v is equal to পালো আমি 1/3 এটা সো এই v এর ভ্যালুটো কি কৰিম ইকুয়েশন নাম্বার 3 ত বহাই দিও ঠিক আছে এখানে মুছি দিছো মই ইকুয়েশন নাম্বার 3 বহাই দিলে কি হ'ব 2u plus 3v মানে v জায়গাত কিমান পাইছো v জায়গাত পাইছো 1/3 equal to 2 ঠিক আছে বুজি পালা এখিনি তো ইয়াৰ পৰা চোৱা এটো 3 এটো 3 কাটি যাব থাকিব কিমান অকল থাকিব অকল 1 তো তাৰ মানে ইয়াৰ পৰা 2u plus 1 equal to 2 তো তাৰ মানে কি হ'ব চোৱা 2u equal to 1 তো u equal কিমান পাম u equal to পাম আমি হাফ ঠিক আছে তো u is equal to কিমান পালো u is equal to পালো আমি হাফ এখিলা বুজি পালা আকৌ এখিনি মুছি দিছো মই এটা চোৱা আমি u মানে কি বুলি ধৰিছিলো u equal to আমি ধৰিছিলো u is equal to 1/√x বুলি ধৰিছিলো তো তাৰ মানে এই u is equal to হাফ পালো হাফৰ জায়গাত আমি কি লিখা পাৰো 1/√x equal to হাফ ঠিক আছে এখিলা বুজি পালা তো এতিয়া উল্টাই দিও এটো উল্টাই দিলে কি হ'ব √x equal to 2 এটা চোৱা ইফালে √x আছে ইফালে 2 আছে এই x টো আগৰ কাৰণে কি কৰিব লাগিব এই ৰুটটো গুছাব লাগিব এই ৰুটটো গুছাবৰ কাৰণে কি কৰিম আমি দুই পিনে স্কয়াৰ কৰি দিম স্কয়াৰ কৰি দিলে কি হ'ব এই স্কয়াৰটো গুছি যাব স্কয়াৰ ৰুটটো গুছি যাব স্কয়াৰ ৰুটটো গুছি যায় ইয়াত থাকিব অকল x ঠিক আছে আৰু ইফালে স্কয়াৰ কৰিলে কিমান পাম 2 স্কয়াৰ ইকুৱেল টু 4 তো তাৰ মানে x ইকুৱেল কিমান পাম x ইকুৱেল টু পাম আমি 4 এটা y এর মানটো উলাও y এর মানটো উলালে কি হ'ব v is equal to কিমান পালো আমি v is equal to 1/3 এটা আমি v equal to কিমান বুলি লৈছিলো v equal to লৈছিলো 1/√y বুলি লৈছিলো 1/√y is equal to 1/3 তো তার মানে ইয়ার পর √y is equal to কিমান হ'ব
y is equal to 3 পাম আগৰ দৰে সেম ৰুটটো গুচাবৰ কাৰণে কি কৰিব লাগিব দুপিনে স্কয়াৰ কৰিব লাগিব দুপিনে স্কয়াৰ কৰিলে কি হৈ যাব ইয়াৰ স্কয়াৰ ৰুটটো ওলাই যাব ওলাই গৈ থাকিব ইয়াত অকল y আৰু 3 স্কয়াৰ ইকুৱেল টু কিমান পাম 3 স্কয়াৰ ইকুৱেল টু 9 তাৰ মানে x ৰ মান কিমান পালো x ইকুৱেল টু 4 আৰু y ৰ মান কিমান পালো y is equal to 9 ঠিক আছে বুজি পালা এখিনি নেক্সট ইকুৱেশনটো কি দিছে চোৱা 5 বাই এবাৰ চোৱা তলত x - y আছে 1 আছে আৰু ইয়াত y - 2 আছে ইয়াত যি থাকিব নেক্সট ইকুৱেশনটো সেমে থাকিব ইয়াত ইকুৱেশনটো প্ৰথম লিখি লও 5 বাই x - 1 প্লাস 1 বাই y - 2 is equal to 2 ধৰি ললো আমি ইফালে সাইডত লিখিছো ধৰা হল এখিনি মনত ৰাখিবা যে দুটাৰে সেম কি আছে ইয়াত x - 1 আছে ইয়াতো x - 1 আছে তো x - 1 ইকুৱেল টু আমি ধৰি ললো u ঠিক আছে আৰু y - 2 ইয়াতো আছে y - 2 ইয়াতো আছে তো y - 2 ইজ ইকুৱেল টু ধৰি ললো আমি v এখিলে বুজি পালা তো তাৰ মানে অকল x - 1 যদি u বুলি লৈ লও তেতিয়া কি হ'ব ইয়াত 1/u আহি যাব 1/u আহিলে আৰু এবাৰ লব লাগিব তাতকে আমি কি কৰো ডাইৰেক্ট আমি 1/x - u আমি দুবাৰ কৰাতকে আমি কি কৰো এবাৰতে কৈ লও কেনেকৈ কৰিম 1/x - 1 কি বুলি লম আমি u বুলি লম ঠিক আছে আৰু 1/y - 2 আমি v বুলি লম বুজি পালা এটো তো তাৰ মানে চোৱা 1/x - 1 ৰ জায়গাত কিমান লিখিব পাৰো y তো এটো কিমান হৈ যাব 5u আৰু প্লাস 1/y - 2 ৰ জায়গাত কি লিখিব পাৰো v তো ইয়াৰ জায়গাত কি লিখিম v is equal to 2 তো এটো হৈ যাব ইকুৱেশন নাম্বার 1 ঠিক আছে আৰু ইকুৱেশন নাম্বার 2 টো কি দি আছে চোৱা 6/x - 1 minus 3/y - 2 is equal to 1 দিয়া আছে এটা 1/x - 1 equal to কিমান লৈছো আমি u বুলি লৈছো তো তাৰ মানে ইয়াৰ পৰা কি হ'ব 6u minus 3v is equal to 1 এটো দিলো আমি ইকুৱেশন নাম্বার 2 এটা চা দুটাতে কি কৰিব লাগিব হয় আমি u টোক নোহোৱা কৰিব পাৰো নহলে v টোক নোহোৱা কৰিব পাৰো এ v টো নোহোৱা কৰিব কাৰণে কি কৰিব লাগিব চোৱা ইয়াত আছে -3v ইয়াত আছে +v তো ইয়াক কিমানেৰে পূৰণ কৰিলে ইয়াৰ লগত ইকুৱেল হ'ব কিমানেৰে পূৰণ কৰিব লাগিব আমি ইকুৱেশন নাম্বার 1 ক আমি যদি 3 ৰে পূৰণ কৰি দিও 3 ৰে পূৰণ কৰিলে চোৱা কি হ'ব 5 * u কিমান হ'ব 15u + 3v এটা ইয়াতো 3v আহি গল ইয়াতো অলৰেডি 3v আছে ইকুৱেল টু 6 এটো দিম আমি ইকুৱেশন নাম্বার 3 বুজি পালা এখিনি ইয়াৰ তলত আমি ইকুৱেশন নাম্বার 2 টো সেম লিখি লও 6u minus 3v equal to 1 এটো হল আমাৰ ইকুৱেশন নাম্বার 2 এটা যদি আমাৰ পৰা আমি ইয়াৰ পৰা ইকুৱেশন 3 প্লাস ইকুৱেশন 2 কৰো কি হ'ব 15u plus 6u equal to কিমান হ'ব 21u equal to 6 minus 6 plus 1 কৰিলে কিমান পাম 7 তো তাৰ মানে u is equal to ইয়াত কিমান পাম u is equal to পাম 7/21 ঠিক আছে তো 7 ৰে চোৱা 7 ৰে 7 ক এবাৰ যাব 21 ক তিনিবাৰ যাব তো তাৰ মানে আমি u is equal to কিমান পালো ইয়াত লিখি লও u is equal to পালো আমি 1/3 ঠিক আছে মত থাকিব এটো এটা আমি v টো উলাম v টো লব কাৰণে কি কৰিব লাগিব যিকোনো এটা ইকুৱেশনত বহাই দিম কোনটো ইকুৱেশনত বহালে বেছি ইজি হ'ব চোৱা যদি আমি u জায়গাত ইয়াত বহালে কি হ'ব ইয়াত 5 আছে আৰু u ৰ মানটো পাইছো আমি 1/3 5 ক 3 নাকাটে তো এটো আমি ভগ্নাংশত পাম তো ভগ্নাংশত কৰাতকে আমি কি কৰো গুটা নম্বৰত আনি বসাম এটা এটো যদি বহাই দিও চোৱা ইয়াত 6 আছে
ইউৰ জায়গাত 1/3 বহালে কি হ'ব এই 3 ৰে এই 6 টো কাটি যাব তো আমি গোটা নাম্বাৰ পাম তো হেতু কাৰণে আমি কি কৰিম ইকুৱেশ্যন নাম্বাৰ 2 ত বহাই দিম ঠিক আছে ইকুৱেশ্যন নাম্বাৰ 2 ত বহাই দিও বহাই দিলে কি হ'ব 6u মানে 6 into 1/3 minus 3b equal to 1 তো ইয়াৰ পৰা 3 ৰে 6 কেবা যাব দুবাৰ তো তাৰ মানে কি পাম 2 minus 3b equal to 1 ইয়াৰ পৰা চাব ইয়াৰ পৰা ক'লে কিমান হ'ব minus 3b is equal to minus 1 তো v is equal to কিমান হ'ব ইয়াৰ পৰা v is equal to পাম আমি 1/3 তো v is equal to পালো আমি 1/3 বুজি পালা এখিনি তেখিনি মছি দিছো মই আৰু এবাৰ তো আমি হেকানে সোয়া u is equal to কিমান পালো 1/3 তা u is equal to আমি কিমান মৰি লৈছিলো 1/x - 1 মৰি লৈছিলো তো তাৰ মানে 1/x - 1 equal to কিমান হ'ব লাগিব 1/3 তো লিখিলো ইয়াত 1/x - 1 equal to 1/3 তো এটা ক্রস মাল্টিপ্লাই কৰা কইলে কি হ'ব x - 1 equal to 3 তো ইয়াৰ পৰা x equal to কিমান পাম x equal to পাম আমি 4 ঠিক আছে আকৌ সেকেন্ড কি পাইছো সোয়া v is equal to 1/3 আকৌ v টো আমি কি বই লৈছিলো 1/y - 2 তো তাৰ মানে 1/y - 2 equal to কিমান লিখিব পাৰো 1/3 বুলি লিখিব পাৰো তো কি লিখিম 1/y - 2 is equal to 1/3 আকৌ ক্রস মাল্টিপ্লাই কৰো কইলে কি হ'ব y - 2 equal to 3 তো ইয়াৰ পৰা y is equal to কিমান হ'ব y is equal to হ'ব 5 তো তাৰ মানে x equal to কিমান পালো x equal to পালো 4 আৰু y is equal to পালো 5 ঠিক আছে বুজি পালা এখিনি নেক্সট ইকুৱেশ্যন দিছো আৰু কি দিছে এবাৰ তলত কি আছে x + y আৰু x - y আছে তো আগৰ দৰে ধৰি ললো let 1/x + y equal to u আৰু 1/x - y equal to v ঠিক আছে এখিনি আমি ধৰি ললো এটা ইকুৱেশ্যনটো মডিফাই কৰিলে কি হ'ব সোয়া ইয়াত কি আছে 15/x + y তো 15/x + y মানে কি লিখিব পাৰো 1/x + y মানে u তো এটো হৈ যাব 15 u minus 1/x - y 1/x - y মানে কিমান লিখিব পাৰো আমি v তো v জাতি হ'ব ইয়াত -5 v equal to -2 ইটো হৈ যাব ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে ঠিক তেনেদৰে সেকেন্ড ইকুৱেশ্যনটো চোৱা 10/x + y 10/x + y মানে কিমান 10 into 1/x + y তো 10 into 1/x + y 1/x + y মানে কিমান u তাৰপিছত আছে প্লাস 2/x - y তো 1/x - y মানে কিমান v তো তাৰ মানে কি হ'ব এটো হ'ব 2v equal to 4 এটো হল আমাৰ ইকুৱেশ্যন নম্বৰ 2 ঠিক আছে বুজি পালা এটা দুটা পৰা কোনটো আমি কৰিলে ইজি হ'ব u টো ক্যান্সেল কৰিলে ইজি হ'ব বেছি নে v টো ক্যান্সেল কৰিলে ইজি হ'ব u টো কৰিব গলে আমি কি হ'ব ইয়াক 15 ৰে কৰিব লাগিব ইয়াক 10 ৰে কৰিব লাগিব তাতকে আমি কি কৰো v টো কৰো v টো কৰিলে ছ অলৰেডি প্লাস মাইনাস হৈ আছে যোগ কৰি দিলি হল হেতু কাৰণে 1 আমি ইকুৱেশ্যনটো কিহেৰে পূৰণ কৰিম সেকেন্ড ইকুৱেশ্যনটোত v ৰ লগত কি লাগি আছে 2 হেতু কাৰণে আমি 1 টোক আমি 2 ৰে পূৰণ কৰিম ঠিক আছে 2 ৰে পূৰণ কৰিলে কি হ'ব
30u minus 10v is equal to minus 4 এটো আমি পাম আমি ইকুয়েশন নাম্বার 3 ঠিক আছে আকৌ ইকুয়েশন 2 টো কিহেৰে পূৰণ কৰিম ফিলত কি লাগি আছে 5 তো তাৰ মানে ইকুয়েশন 2 টো কিহেৰে পূৰণ কৰিম 5 এৰে পূৰণ কৰিম তো 5 এৰে পূৰণ কৰিলে কিমান হ'ব 10 into 5 15 u plus 10v is equal to 20 এটো দিলো আমি ইকুয়েশন নাম্বার 4 বুজি পালা এখিনি তো ইয়াৰ পৰা চোৱাচোন যদি আমি ইকুয়েশন 3 প্লাস ইকুয়েশন 4 কৰো কি কৰি আছো আমি ইকুয়েশন 3 প্লাস ইকুয়েশন 4 কৰি আছো কি হ'ব 30 plus 50 ইকুয়াল কিমান হ'ব 80 u আকৌ এই 10v minus 10v plus 10v কাটি যাব আৰু এই দুটা যোগ কৰিলে কিমান হ'ব plus 20 minus 4 equal to 16 তো তাৰ মানে u is equal to কিমান পাম 16 by 80 ঠিক আছে এখিনি বুজি পালা এ দুটা কিহেৰে কাটি যাব 8 এৰে কাটিব তো 8 এৰে 80 কেবাৰ যাব 10 বাৰ যাব 8 এৰে 80 10 times 10 বাৰ আৰু 8 এৰে 60 কেবাৰ যাব দুবাৰ যাব এটা আকৌ এই দুটাক যাব 2 ৰে 2 এবাৰ 10ক 5 বাৰ তো তাৰ মানে u is equal to কিমান পালো আমি u is equal to পালো 1/5 বুজি পালা এটা আমি ইকুয়েশন নম্বৰ 1 ত বহাই দিম ইকুয়েশন নম্বৰ 1 ত যদি বহাই দিও কি হ'ব 15 ইনটু u ৰ মানটো কিমান পাইছো 1/5 তো u জায়গাত কি বহিব 1/5 minus 5v equal to -2 তো সো এটো 5 এর 15 কে হয়ে যাব তিনবার তো 3 minus 5b equal to -2 ঠিক আছে ইয়াৰ পৰা কি হ'ব -5b equal to -2 ইফালে আনিলে -3 -2 -3 equal কিমান পাম -5 তো v is equal to কিমান পাম ইয়াৰ পৰা v is equal to পাম আমি 1 ঠিক আছে তো তাৰ মানে ইয়াৰ পৰা v is equal to কিমান পালো v is equal to পালো আমি 1 এটা আমি ইয়াৰ পৰা কি কৰিব লাগিব x আৰু y মানটো লব লাগিব তো x আৰু y মানটো লব কাৰণে কি কৰিম আমি 1/x plus y equal to কিমান পালো 1/x plus y equal to পালো আমি 1/5 তো ক্রস মাল্টিপ্লাই কৰো কৰিলে কি হ'ব x plus y equal to 5 এটো দিন ধৰা আমি ইকুয়েশন নাম্বার 5 আৰু এটা মান কিমান পালো আমি 1/x minus y equal to 1 তো 1/x minus y equal to 1 তো তাৰ মানে কি হ'ব x minus y equal to 1 এটো দিলু ধৰা ইকুয়েশন নাম্বার 6 এটা চোৱা ইয়াত প্লাস y আছে ইয়াত মাইনাস y আছে ইকুয়েশন 5 আৰু ইকুয়েশন 6 ক যদি আমি এড কৰো কি হ'ব এটো প্লাস y এটো মাইনাস y কাটি যাব তো এই কাৰণে কি কৰিম আমি ইকুয়েশন 5 প্লাস ইকুয়েশন 6 কৰিম কইলে কি হ'ব x plus x equal to কিমান পাম 2x equal to আৰু ইফালে এড কৰিম 5 plus 1 equal to 6 তো তাৰ মানে ইয়াৰ পৰা x equal to কিমান পালো x equal to পালো 3 ঠিক আছে এটা ইকুয়েশন 5 ত বহাই দিও x ৰ মানটো বহাই দিলে কি হ'ব x ৰ জায়গাত কিমান বহাম আমি x ৰ জায়গাত বহাম 3 plus y equal to 5 তো ইয়াৰ পৰা আমি কি লিখিম y is equal to কিমান হ'ব y is equal to 5 minus 3 তো equal to y equal to 2 বুঝি পালো তো x equal to কিমান পালো
x ইকুৱেল টু পালোঁ 3 আৰু y ইকুৱেল টু পালোঁ 2 ঠিক আছে এইখিনি বুজি পালা এটা নেক্সট কি দিছে চোৱা যে ঋতুৱে 2 ঘণ্টাত ফটিয়নি হুটত 20 কিলোমিটাৰ ফটিয়নি হুটত মানে ধৰা এটা নদী এটা আছে ঠিক আছে এটো নদী তো ইয়াৰ পানীবোৰ ধৰা এনেকৈ এটো পানীটো যায় আছে নদীত পানী থাকিব এটা নদীত ধৰা নাও এখন যায় আছে এখন নাও ইয়াত এটা মানুহ এটা আছে মানুহটো এটা কি হ'ব পাৰে চোৱা দুটা ডাইৰেকশ্যনত যাব পাৰে হয় কি যিটো পিনে পানীটো ফুটটো যায় আছে হে ফুটৰ লগত যাব পাৰে নহলে কি কৰিব পাৰে কি ফুটৰ বিপৰীত দিশত আহিব পাৰে ধৰা পানী যায় আছে ইপিনে নদীৰ মানুহটো আহি আছে ইপিনে তো হেতু তেতিয়া কি কম আমি কি ফুটৰ বিপৰীত দিশে আহি আছে আৰু যদি হি পানীৰ লগত একেলগে একে দিশত যায় তেতিয়া হেতু হল কি ফুটৰ লগত যায় আছে এতিয়া ফটিয়নি মানে কি ফটিয়নি মানে মনত ৰাখিবা সদায় ফুটৰ দিশত গলে হেতু কম ফটিয়নি বুলি আৰু উজনি মানে কি যদি ফুটৰ বিপৰীত দিশত যায় ফুটৰ বিপৰীত দিশত গলে তাক আমি কম উজনি ফুটত বুলি ঠিক আছে এইটা মনত থাকিব যেতিয়া হি পানীত যাব ভাবাচোন কি হ'ব পানীৰ নিজে এটা গতিবেগ আছে বা দ্ৰুতি আছে আৰু কি হয় এই নাওখনৰ কিবা এটা গতি থাকিব যদি আমি পানীৰ গতিত যাও কি হয় সদায় যেতিয়া আমি পানীৰ গতিত যাম কি হ'ব পানীও এটা আমাক গতি দিব ন তো সেইকাৰণে নাওখন কি হৈ যায় স্পিডত যায় আৰু যদি আমি পানীৰ বিপৰীত দিশত হও ফুটৰ বিপৰীত দিশত গলে কি হয় বেছি বল দিব লাগে ন বল বেছি কিয় দিব লাগে কাৰণ চোৱা ইফালৰ পৰা নাওখন আহি আছে ইফালৰ পৰা পানীৰ ফুট গৈ আছে তো পানীৰ ফুটে কি দিব এটা বিপৰীত দিশৰ পৰা আমাক বল এটা দিব হেতু কাৰণে কি হৈ যায় এই নাওখনৰ গতিটো কি হ'ব নাওখনৰ গতিটো কমি যাব ঠিক আছে তো তাৰ মানে যদি ফটিয়নি হুটত যাব ফটিয়নি হুটত গলে আমি দুটাৰে স্পিড দুটা কি কৰিম যোগ কৰিম আৰু যদি উজনি হুটত যায় তেতিয়া এটাৰ পৰা আনটো গতি বিয়োগ কৰিম ঠিক আছে এখিনি বুজি পালা তো তাৰ কাৰণে প্ৰথমতে কি ধৰিব লাগিব ধৰি ললো আমি ধৰা হল নাওখনৰ দুটি কি ধৰিম ধৰা হল নাওৰ দুটি ধৰা হল নাওৰ দ্ৰুতি ইকুৱেল টু x ঠিক আছে কিলোমিটাৰ পাৰ আৱাৰ আৰু যিখিনি পানীৰ ফুট আছে ফুটৰ দ্ৰুতি ধৰি ললো y কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে এটা মই কি কৈছিলো যদি দুটা একে দিশত মানে ফটিয়নি হুটত যায় ফটিয়নি হুটত গলে কি হ'ব দুটা আমি যোগ কৰিম তো ফটিয়নি হুটত বেগ কিমান হ'ব x প্লাস y আৰু উজনি হুটত কি কৰিম আমি এই নাওৰ গতিবেগটো কি হ'ব কমি যাব কমি কিহৰ কাৰণে যাব এই হুটৰ গতিৰ কাৰণে তো হেতু কাৰণে কি কৰিম উজনি দিশত আমি এই নাওৰ গতিবেগটোৰ পৰা এই আমি হুটৰ গতিবেগটো মাইনাস কৰি দিম ঠিক আছে তো তেতিয়া হৈ যাব গতিবেগটো x minus y x plus y টো কি হয় ফটিয়নি হুটত আৰু x minus y টো কি হয় উজনি হুটত দ্ৰুতি এটা আমাক কোৱেশ্চনটো কি দিছে চোৱা ঋতুৱে 2 ঘণ্টাত ফটিয়নি হুটত 20 কিলোমিটাৰ সময় কিমান লৈছে সময় লৈছে 2 ঘণ্টা এটা ফটিয়নি হুটত তাৰ স্পিডটো কিমান দ্ৰুতি কিমান x plus y ফটিয়নি হুটত তাৰ গতিবেগ বা দ্ৰুতি x plus y ঠিক আছে সময় কিমান লৈছে হি 2 ঘণ্টা স্পিড ইনটু টাইম ইকুৱেল টু কিমান ডিসটেন্স বা দূৰত্ব হি কিমান দূৰ অতিক্ৰম কৰিছে 20 কিলোমিটাৰ তো ইকুৱেল টু কিমান পাম আমি ইকুৱেল টু 20 তো এটো যদি মডিফাই কৰো মডিফাই বা সিম্পলিফাই কৰিলে কি হ'ব x plus y ইকুৱেল টু 10 তো ইটু পালো আমি ইকুৱেশ্যন নাম্বাৰ 1 ঠিক আছে এখানে বুজি পালা আৰু সেকেন্ড কি কৈছে চোৱা আৰু 2 ঘণ্টাত উজনি হুটত
4 কিলোমিটাৰ যাব পাৰে তো উজনি খুঁটত হিৰ গতি কিমান বা দ্ৰুতি কিমান x - y সময় কিমান লাগে তাক 2 ঘণ্টা 2 ঘণ্টাত কিমান কিলোমিটাৰ যাব পাৰে হি 4 কিলোমিটাৰ তো x - y * 2 = কিমান হ'ব 4 তো তাৰ মানে ইয়াৰ পৰা x - y = কিমান পাম x - y = হ'ব 2 ঠিক আছে বুজি পালা এখিনি মই মুছি দিছো এটা চোৱা x + y = 10 আৰু x - y = 2 এইটো ইকুৱেশ্যন 1 এইটো ইকুৱেশ্যন 2 এতিয়া যদি আমি ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 এড কৰো এড কৰিলে কি হ'ব ইয়াত +y আছে ইয়াত -y আছে দুটা কাটি যাব আৰু x + x = কিমান পাম 2 সো ইকুৱেশ্যন 1 + ইকুৱেশ্যন 2 কৰিলে কিমান পাম x + x = 2x 2x = 10 + 2 = কিমান 12 তাৰ মানে ইয়াৰ পৰা x = কিমান পালো x = পালো আমি 6 এটা ইকুৱেশ্যন 1 ত বহাই দিও বহাই দিলে কি হ'ব x ৰ মানটো কিমান পাইছো 6 6 + y = 10 তো তাৰ মানে y = কিমান হ'ব y = হ'ব 4 বুজি পালা কিনি তো তাৰ মানে আমি কি উলালো x = 6 মানে কি নাওৰ দ্ৰুতি কিমান নাওখনৰ দ্ৰুতি 6 কিলোমিটাৰ/আৱাৰ আৰু খুঁটৰ দ্ৰুতি কিমান 4 কিলোমিটাৰ/আৱাৰ ঠিক আছে বুজি পালা এখিনি নেক্সট কোৱেশ্চনটো চোৱা যে কি কৈছে দুজনী মহিলা আৰু 5জন পুৰুষে একেলগে 4 দিনত কাপোৰত ডিজাইনৰ কৰা কাম এটা কৰে ঠিক আছে যে কি কৈছে দুজনী মহিলা আছে আৰু 5জনী পুৰুষ আছে এই দুজনী মহিলা আৰু 5জন পুৰুষে মিলি কি কৰে 4 দিনত এটা কাপোৰত ডিজাইনৰ কাম কৰে আৰু এই কামটো যদি 3জনী মহিলা আৰু 6জন পুৰুষে 3 দিনত শেষ কৰিব পাৰে এটা এই সেম কামটো কি কৰিব পাৰে যদি 3জনী মহিলা আৰু 6জন পুৰুষ হয় তেতিয়া ইহতে 3 দিনত শেষ কৰিব পাৰে তো এতিয়া আমাক ক'লা পৰিছে যে এজনী মহিলাই অকলে কামটো শেষ কৰিবলৈ কিমান সময় লাগে আৰু এজন পুৰুষে অকলে কামটো শেষ কৰিবলৈ কিমান সময় লাগে ওলাব লাগে ঠিক আছে এটা চোৱাচোন আমি এটো বুজাৰ কাৰণে এটা বস্তু বুজো ধৰা এজন মানুহ আছে যিকোনো এজন মানুহ এই মানুহজনে কি কৰিব ধৰা এটা কিবা এটা কাম আছে এই কামটো হি 3 দিনত শেষ কৰে কিমান দিনত শেষ কৰে 3 দিনত শেষ কৰে তো 3 দিনত শেষ কৰে মানে কি হ'ব হি প্ৰথম দিনা কিমান কাম কৰিব প্ৰথম দিনা 1/3 কাম কৰিব সেকেন্ড দিনা কিমান কাম কৰিব সেকেন্ড দিনা 2/3 আৰু থাৰ্ড দিনা 3/3 এই বস্তুটো মনত ৰাখিবা যদি হি 3 দিনত শেষ কৰে মানে এদিনত হি কিমান কাম কৰিব 1/3 অংশ দুদিনত 2/3 অংশ আৰু 3 দিনত 3/3 3/3 = 1 গোটেই কামটো কৰিব ঠিক আছে এখিনি বুজি পালা তে আমাক উলাব কি দিছে যে এজনী মহিলা অকলে আৰু এজন পুৰুষে অকলে কিমান সময়ত কৰিব পাৰে ধৰি ললো আমি ধৰা হল এজনী মহিলাই কামটো অকলে কৰিব পাৰে কামটো অকলে কৰে এক দিনত ঠিক আছে এজনী মহিলা কিমান দিনত কামটো কৰে এক দিনত আৰু এজন পুৰুষে কামটো অকলে কৰে ধৰি ললো y দিনত এটা এদিনত এজনী মহিলা কিমান কাম কৰিব এদিনত এজনী মহিলা কিমান কাম কৰিব 1/x কাৰণ তাই টোটাল কামটো কৰিবলৈ কিমান দিন লৈছে
এক্স দিন তেতিয়াহ'লে এদিনত কিমান কৰিব 1/x আৰু এজন পুৰুষে একদিনত কিমান কাম কৰিব এদিনত কাম কৰিব 1/y কিয় কাৰণ এজন পুৰুষে টোটাল কিমান দিন লৈছে y দিন তো এদিনত কিমান হ'ব 1/y অংশ কাম শেষ হ'ব এতিয়া আমাক কোৱেশ্চনটোত কি দিছে যে দুজনী মহিলাই মানে 2 ইনটু এজনী মহিলাই কিমান কাম কৰিব পাৰিব এদিনত 1/x প্লাস আৰু 5 জন পুৰুষে তো 5 ইনটু 1/y কিয় এজন পুৰুষে এদিনত কিমান কৰিব পাৰে 1/y তো 5 জনে কিমান কৰিব পাৰিব 5 জনে কৰিব পাৰিব 5 ইনটু 1/y ইকুৱেল টু কি কৰিব পাৰে 4 দিনত কামটো শেষ কৰিব পাৰে 4 দিনত টোটাল কিমান দিন আছে 4 দিনত এখিনি আমি কাৰ কাৰণে ওলাই আছো এদিনৰ কাৰণে তো টোটাল কামটো যদি 4 দিনত শেষ হয় এদিনত কিমান কাম শেষ হ'ব এদিনত হ'ব 1/4 ঠিক আছে বুজি পালা এইটো তাৰ মানে এইটো কি হৈ যাব চোৱা আমি 1/x ইকুৱেল টু ধৰি লম আমি u বুলি মই এইটো লিখি দিয়া নাই ঠিক আছে তুমি লোকে লিখি লবা যে ধৰা হল আকৌ 1/x ইকুৱেল টু u তো এইটো কি হৈ যাব 2u প্লাস আৰু 1/u ইকুৱেল টু v 2u প্লাস 5b ইকুৱেল টু 1/4 এটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে বুজি পালা এইটো আৰু সেকেন্ড কন্ডিশনটো কি দিছে যে এই কামটো সেই সেম কামটো তিনিজনী মহিলাই মানে কি এজনী মহিলা কিমান কাম কৰিব পাৰে এদিনত 1/x তো তিনিজনী মহিলা কিমান কৰিব পাৰিব 3 ইনটু 1/x প্লাস আৰু কিমান জন পুৰুষ 6 জন পুৰুষ মানে 6 ইনটু এজন পুৰুষে কিমান কৰিব পাৰে দিনত 1/y এই তিনিজনী মহিলা আৰু 6 জন পুৰুষে কিমান দিনত শেষ কৰিব পাৰে 3 দিনত শেষ কৰিব পাৰে তো 3 দিনত শেষ কৰিব পাৰে মানে এদিনত কিমান কাম কৰিব সিহঁতে 1/3 ঠিক আছে বুজি পালা আকৌ এই 1/x ক u বুলি লৈছো তো তাৰ মানে এটো কি হৈ যাব 3u প্লাস 6b ইকুৱেল টু 1/3 এটো দিম ইকুৱেশ্যন নম্বৰ 2 বুজি পালা এখিনি এটা আমি দুটাতে কি কৰিব পাৰো হয় u টো নোহোৱা কৰিব পাৰো নহলে v টো নোহোৱা কৰিব পাৰো যদি আমি u টো নোহোৱা কৰিবৰ কাৰণে ইকুৱেশ্যন 1 টো কিমানৰে পূৰণ কৰিব লাগিব ইকুৱেশ্যন 1 টোক আমি পূৰণ কৰিম 3 ৰে আৰু ইকুৱেশ্যন 2 টোক আমি পূৰণ কৰিম 2 ৰে এটো কৰি লও তো ইকুৱেশ্যন 1 ক আমি কিমানৰে পূৰণ কৰিম 3 ৰে পূৰণ কৰিম তো 1 ক কিমানৰে পূৰণ কৰি আছো 3 ৰে তো 1 ক 3 ৰে পূৰণ কৰিলে কি হ'ব 6u plus 15b 6u plus 15v is equal to 3/4 ঠিক আছে এটো দিম আমি ইকুৱেশ্যন নম্বৰ 3 আকৌ ইকুৱেশ্যন টো কিহেৰে পূৰণ কৰিম ইকুৱেশ্যন টো পূৰণ কৰিম 2 ৰে তো ইকুৱেশ্যন 2 টো পূৰণ কৰিলো আমি 2 ৰে ঠিক আছে তো 2 ৰে পূৰণ কৰিলে কি হ'ব 6u plus 12v 6u plus 12v is equal to 2/3 এটো দিলো আমি ইকুৱেশ্যন 4 বুজি পালা এটো এতিয়া আমি কি কৰিম ইকুৱেশ্যন 3 মাইনাস ইকুৱেশ্যন 4 কৰিম ইকুৱেশ্যন 3 মাইনাস ইকুৱেশ্যন 4 কৰিলো কইলে কি হ'ব এটো 6u কাটি যাব আৰু ইয়াত কি হ'ব 15v minus 12v ইকুৱেল কিমান পাম 3v তো এখিনি ইকুৱেল কিমান হ'ব 3/4 minus 2/3 ঠিক আছে বুজি পালা তো ইয়াৰ পৰা 3v ইকুৱেল কিমান পাম আমি চোৱা তা 4 আৰু 3 লসাগু কিমান হ'ব 4 আৰু 3 লসাগু কিমান হ'ব 12 আগতে কিমান আছিল 4 এতে কিমান হল 12 তো কিমানৰে পূৰণ কৰিছো 3 তো ওপৰত আকৌ 3 ৰে পূৰণ কৰিব লাগিব তো 3 3 গুণ 9 মাইনাস আগত কিমান আছিল 3 এতে কিমান হল
12 তো কিমান গুণ বাঢ়িল 4 গুণ তো তাৰ মানে ওপৰটো কিমানে পূৰণ কৰিব লাগিব 4 ৰে তো সেইকাৰণে হ'ব এইটো 8 তো তাৰ মানে ইয়াৰ পৰা চোৱা 3v = পালো 1/12 তো v = কিমান হ'ব 1/36 1/36 কিয় কাৰণ 3 টো ইফালে গ'লে কি হৈ যাব ডিভাইড হৈ যাব ডিভাইড হোৱা মানে কি তলত 12 * 3 থাকিব 12 * 3 মানে 1/36 ঠিক আছে বুজি পালা তো v = পালো 1/36 তো আমি ইকুৱেশ্যন নম্বৰ কিমানত বহাই দিম আমি 2 টুত বহাই দিও ঠিক আছে ইকুৱেশ্যন নম্বৰ 2 যদি বহাই দিও 2 ত বহালে কি হ'ব কিমান 3u 3u plus 6v 6v মানে 6 into 1/36 equal to 1/3 ঠিক আছে বুজি পালা এখিনি তো ইয়াৰ পৰা এই 6 ৰে 36 কেবা যাব 6 বাৰ তো তাৰ মানে এটো কি পালো আমি 3u plus 1/6 equal to 1/3 তো এখিনি কইলে কি হ'ব ইয়াৰ পৰা 3u = 1/3 minus 1/6 ঠিক আছে বুজি পালা এখিনি তো ইয়াৰ পৰা কইলে কিমান হ'ব 3u = 3 আৰু 6 লখাগু কিমান 3 আৰু 6 লখাগু 6 তো তাৰ মানে কি হ'ব ইয়াত 2 - 1 ঠিক আছে বুজি পালা এখিনি তো ইয়াৰ পৰা 3u = হ'ব 1/6 তো তাৰ মানে u = কিমান পাম আমি 1/18 তো কি পালো u = পালো 1/18 আৰু v = পালো 1/36 তো মই সাইডত এখিনি কৰি দিছো বেলেগকে বেলেগ কালাৰত u = 1/18 তো u = আমি u মানে কিমান লৈছিলো 1/x ঠিক আছে তো 1/x = কিমান পালো 1/18 তো তাৰ মানে ইয়াৰ পৰা x = কিমান হ'ব x = 18 গতিকে আমি x টো কি বুলিছিলো এজনী মহিলা কামটো অকলে কিমান দিনত কৰে x দিনত মানে কিমান দিনত 18 দিনত আৰু y = কিমান হ'ব v = আমি কিমান পালো v = 1/36 তো v মানে কিমান 1/y = 1/36 ইয়াৰ পৰা y = কিমান পাম আমি y = পাম 36 তো এজন পুৰুষে কিমান দিনত শেষ কৰিব পাৰে কামটো অকলে 36 দিনত বুজি পালা এখিনি ঠিক আছে নেক্সট কি দিয়া আছে যে গীতুৱে তেওঁৰ ঘৰলৈ 300 কিলোমিটাৰ পথৰ এক অংশ ৰেলগাড়ীৰে আৰু এক অংশ বাছেৰে ভ্ৰমণ কৰে ধৰা গীতুৰ ঘৰলৈকে কি হৈছে টোটাল ডিসটেন্সটো কিমান দি আছে আমাক 300 কিলোমিটাৰ এই 300 কিলোমিটাৰৰ কি কৰে তাই দুটা পাৰ্ট কৰে এটা পাৰ্ট তাই কি হেৰে আহে ৰেলেৰে আহে আৰু এটা অংশ তাই বাছেৰে যায় এটা আমি উলাব লাগে যে এই ৰেলগাড়ী যিখন ৰেলগাড়ীত আহে এই ৰেলগাড়ীখনৰ দুটি আৰু যিখন বাছত যায় সেই বাছখনৰ দুটি ঠিক আছে প্ৰথমতে কি কৰিলাম ধৰি লম ধৰা হল ৰেলগাড়ীখনৰ দুটি equal to x km/h আৰু বাছখনৰ দুটি equal to y km/h ঠিক আছে এখিনি বুজি পালা এটা প্ৰথম কন্ডিশনটো কি দিছে চোৱা তেও 60 কিলোমিটাৰ ৰেলগাড়ীৰে কিমান কিলোমিটাৰ 60 কিলোমিটাৰ কি এৰে আহিছে ৰেলেৰে আহিছে ঠিক আছে
তো 60 কিলোমিটাৰ যদি ৰেলেৰে আহিছে তাই বাছেৰে কিমান কিলোমিটাৰ আহিছে টোটাল কিমান ডিস্টেন্স যায় তাই 300 কিলোমিটাৰ 300 কিলোমিটাৰৰ 60 কিলোমিটাৰ ৰেলেৰে যায় তো তাৰ মানে 240 কিলোমিটাৰ কি হ'ব তাই বাছেৰে যাব ঠিক আছে বুজি পালা এইটো এটা এই কন্ডিশনটো তাই সময় কিমান লৈছে টোটাল যেতিয়া 60 কিলোমিটাৰ ৰেলগাড়ীৰে যায় আৰু বাকিখিনি বাছেৰে যাওঁতে তাই সময় কিমান লাগে মুঠ 4 ঘণ্টা সময় লাগে এতিয়া এই ৰেলগাড়ীখনৰ দুটি কিমান x ৰেলগাড়ীখনৰ কিমান কিলোমিটাৰ গৈছে 60 কিলোমিটাৰ তো ৰেলগাড়ীখনত সময় কিমান লাগিব সময় আমি কিমান জানো ইয়াৰ পৰা জানো s v * t s টো কি দিয়ে দূৰত্ব v টো কি দিয়ে v টোৱে দ্ৰুতি t টো কি দিয়ে সময় তো ইয়াত টোটাল দূৰত্ব কিমান গৈছে ৰেলগাড়ীখনে 60 কিলোমিটাৰ ৰেলগাড়ীখনৰ ভেলোচিটি বা স্পিড কিমান বা দ্ৰুতি x তো x আৰু ৰেলগাড়ীখনে কিমান টাইমত যাই পাইছে ৰেলগাড়ীখনে কিমান টাইমত গৈছে আমি উলাব লাগে তো হেতু ধৰি ললো আমি t1 ঠিক আছে ইয়াৰ পৰা t1 কিমান পাম আমি 60/x ঠিক আছে আকৌ এই বাছখনে চোৱা বাছখনে টোটাল ডিসটেন্স কিমান গৈছে 240 কিলোমিটাৰ বাছখনৰ স্পিড কিমান বাছখনৰ স্পিড আমি লৈছো y বুলি তো y ইনটু ধৰি ললো বাছখনত টোটাল টাইম লাগিছে t2 টাইম লাগিছে তো এতিয়া ইয়াৰ পৰা t2 কিমান হ'ব 240/y বুজি পালা এখন আমাক কোৱেশ্চনটো কি কৈছে যে 60 কিলোমিটাৰ ৰেলগাড়ী আৰু বাকিখিনি বাছজত মুঠ সময় কিমান লাগিছে তাই মুঠ সময় 4 ঘণ্টা তো তাৰ মানে ইয়াৰ পৰা t1 + t2 কিমান হ'ব t1 + t2 আমাক কিমান দি আছে 4 ঘণ্টা তো t1 ৰ মানটো কিমান t1 ৰ মানটো হল আমাৰ 60/x প্লাস t2 ৰ মানটো কিমান 240/y ইকুৱেল টু কিমান পাম আমি 4 এটা যখন ইয়াক 4 এৰে গুটেইটা হৰণ যাব হৰণ কৰিলে কি হ'ব তো হ'ব 15x প্লাস 60y ইকুৱেল টু 1 ঠিক আছে এখিনি বুজি পালা মই সেকেন্ড পেজত ইকুৱেশনটো লিখি লৈছো 15/x plus 60/y equal to 1 এটো প্ৰথম কন্ডিশনটো এটা আমি সেকেন্ড কন্ডিশনটো উলাম সেকেন্ড কন্ডিশনটো উলাব কাৰণে কি কৰিব লাগিব আগৰ দৰে চোৱা কি কৈছে সেকেন্ড কন্ডিশনটোত তেওঁক 10 মিনিট বেছি লাগে 10 মিনিট বেছি লাগে কিমান লাগে তাক 10 মিনিট বেছি লাগে প্ৰথমতে তাক কিমান সময় লাগিছিল প্ৰথমতে তাক লাগিছিল 4 ঘণ্টা 4 ঘণ্টাৰ লগত কি লাগিব 10 মিনিট বেছি 10 মিনিট মানে ইয়াৰ লগত প্লাস যদি আমি 10 কৰি দিও 10 কৰি দিলে ভুল হৈ যাব কিয় কাৰণ এই 4 টো কিহত আছে ঘণ্টাত আছে আৰু 10 টো আমাক কিহত দি আছে মিনিটত তো মিনিটটো আমি কত কনভার্ট কৰিব লাগিব মিনিটটো আমি কনভার্ট কৰিব লাগিব আৱাৰ্ছত বা মিনিটটোক আমি ঘণ্টাত পৰিৱৰ্তন কৰি ল'ব লাগিব তো হেতু কাৰণে এটো কি কৰিব লাগিব 10 হৰণ 60 বুজি পালা তো এইখানে তাক কি লাগিছে 10 মিনিট বেছি লাগিছে কেতিয়া যেতিয়া তেও 100 কিলোমিটাৰ ৰেলগাড়ীৰে এটা ৰেলগাড়ীৰে কিমান গৈছে 100 কিলোমিটাৰ তো টোটাল টাইম ৰেলগাড়ীৰে কিমান লাগিব 100/x তো ৰেলগাড়ীৰে টোটাল টাইম কিমান লাগিছে 100/x প্লাস তো ৰেলগাড়ীৰে যদি 100 কিলোমিটাৰ গৈছে বাছেৰে কিমান কিলোমিটাৰ যাব বাছেৰে যাব 200 কিলোমিটাৰ তো 200 কিলোমিটাৰ যাবলৈ তাক কিমান টাইম লাগিব 200/y ঠিক আছে বুজি পালা কিনি তো এটো কাৰণে ইয়াৰ পৰা কি কৰিম আমি 100/x এখিনি আমি প্ৰথমতে এখিনি সিম্পলিফাই কৰি লও এটো কাটি যাব তো এটো হৈ যাব 100/x
x plus 200 by y equal to কিমান পাম 6 4 গুণ 24 1 25 25 by 6 বুজি পালা এটো তো এটো হ'ব ইকুয়েশন নাম্বার 2 ইকুয়েশন নাম্বার 2 টো কিমান পালো আমি 100 by x plus 200 by y equal to 25 by 6 25 by 6 এটা চাচোন এই 25 এর আমি গুটেকিটা হরণ কৰি দিব পাৰো হৰণ কৰি দিলে ইকুয়েশনটো কি হৈ যাব 25 এর ইয়াক কিমান যাব 4 ঠিক আছে 4 এর ইয়াক কিমান যাব x প্লাস 200 এর কেবা যাব 8 বার y is equal to 1 by 6 ঠিক আছে বুজি পালা এতিয়া আমি কি কৰিম আগৰ দৰে 1 by x equal to u বুলি লও তো u বুলি ললে কি হ'ব এটো 15 u plus 60 v is equal to 1 এটো হ'ব আমাৰ ইকুয়েশন নম্বৰ 1 বুলি লও ঠিক আছে আৰু ইয়াত কি হ'ব 4u plus 8v is equal to 1 by 6 এটো ললো ইকুয়েশন নম্বৰ 2 বুলি তো দুটাতে ক্যান্সেল কি কৰিব পাৰো সোয়া দুটাতে ক্যান্সেল কি কৰিব পাৰো u2 ক্যান্সেল কৰিব পাৰিম যদি আমি ইকুয়েশন 1 ক 4 এৰে মাল্টিপ্লাই কৰো কইলে কি হ'ব এটো 60 u plus 240 v ঠিক আছে equal to 4 এটো হৈ যাব ইকুয়েশন নাম্বার 1 আৰু ইকুয়েশন নাম্বার 2 টো কি কৰিম 2 টো কিমানৰে পূৰণ কৰিম 15 ৰে পূৰণ কৰিম কইলে কিমান হ'ব 15 4 গুণ 60 u প্লাস আৰু 15 8 গুণ 120 equal to আৰু ইফালে 15 কৰিলে এটো কিমান হ'ব 15 by 6 ইটো ইকুয়েশন নাম্বার 4 ঠিক আছে বুজি পালা এটা আমি কি কৰিম ইকুয়েশন 3 মাইনাস ইকুয়েশন 4 কৰিম ইকুয়েশন 3 মাইনাস ইকুয়েশন 4 কৰিলো কৰিলে কি হ'ব 60 u কাটি যাব ইয়াৰ পৰা কি হ'ব 240v minus 120v ইকুৱেল কিমান পাম 120v is equal to 4 minus 15 by 6 বুজি পালা এখিনি তো এখিনি কইলে কি হ'ব সো 120v equal to 24 minus 15 তো কিমান হ'ব 24 minus 15 equal to 9 by 6 ঠিক আছে তো তার মানে ইয়াৰ পৰা v ইকুৱেল টু কিমান হ'ব 9 by 6 into 120 বুজি পালা এখিনি তো এটা সো এটো কি এৰে কাটিব 3 ৰে ইয়াক 3 বাৰ ইয়াক দুবাৰ আকৌ ইয়াক 3 ৰে কেবাৰ কাটিব 40 বাৰ তার মানে v ইকুৱেল টু কিমান পালো ইয়াৰ পৰা 1 by 80 ঠিক আছে v ইকুৱেল টু পালো আমি 1 by 80 তো 1 by 80 টু কত বহাই দিও ইকুয়েশন নাম্বার 2 ত বহাই দিও 2 বহাই দিলে কি হ'ব সোয়া 4u plus 8 into v v মানটো কিমান পালো 1 by 80 1 by 80 is equal to 1 by 6 তো 80 रे 8 रे 80 কেবা যাব 10 বার তার মানে কিমান পালো 4u plus 1 বাই তো ডাইরেক্ট কৰি দিও আমি ইমান লিখি না থাকো
4u ইকুৱেল টু কিমান হ'ব 1/6 মাইনাছ 1/10 ঠিক আছে বুজি পালা তো ইয়াৰ পৰা কৰিলে কিমান হ'ব 4u ইকুৱেল টু ইফালে আহিব 10 আৰু 6 ৰ এলচিএম কিমান 30 30 হলে কেবা যাব ইয়াত যাব 5 ইয়াত যাব 3 তো তাৰ মানে 4u ইকুৱেল টু কিমান পাম 2/30 বুজি পালো এইটো তো ইয়াৰ পৰা u ইকুৱেল টু কিমান পাম আমি 2/30 into 4 তো 2 কাটি গল তো u ইকুৱেল টু পালো আমি 1/60 ঠিক আছে মই অলপ মুছি দিছো তো আমি কি পালো u ইকুৱেল টু পালো 1/60 তো আমি u ইকুৱেল টু কিমান মান লৈছিলো u ইকুৱেল টু লৈছিলো 1/x বুলি তো 1/x ইকুৱেল টু মানে কিমান পালো 1/60 তো ইয়াৰ পৰা x ইকুৱেল টু কিমান হ'ব x ইকুৱেল টু পালো আমি 60 আকৌ v ইকুৱেল টু কিমান পালো v ইকুৱেল টু পালো 1/80 আমি এটা v ইকুৱেল v মানে কিমান লৈছিলো v মানে লৈছিলো 1/y তো 1/y ইকুৱেল টু কিমান হ'ব 1/80 তো ইয়াৰ পৰা y ইকুৱেল টু কিমান পাম আমি y ইকুৱেল টু হ'ব 80 তো আমি x আৰু y কি বুলি লৈছিলো x টো কি আছিল ৰেলগাড়ীখনৰ দ্ৰুতি তো ৰেলগাড়ীখনৰ দ্ৰুতি কিমান পালো 60 কিলোমিটাৰ/আৱাৰ আৰু বাছখনৰ দ্ৰুতি কিমান y কিলোমিটাৰ y মানে কিমান 80 কিলোমিটাৰ/আৱাৰ ঠিক আছে বুজি পালা এখিনি তো আজিলে এখিনিয়ে আছিল আশা কৰো তোমালোকে ক্লাসটো ভালদৰে বুজি পালা যিখিনি মই পঢ়ালো আৰু এটা ইনফৰমেশন দিব লগা আছিল তোমালোকক যে মই যে ক্লাসটো কৰিলো এই ক্লাসটোৰ পিপিটিটো তোমালোকে পাই যাবা ক'ত পাবা যেটো আমাৰ ডেসক্ৰিপচন সেকশন থাকিব এই ভিডিওটোৰ লগত যেটো ডেসক্ৰিপচন সেকশন থাকিব তাত গৈ চাবা তাত এটা লিংক পাবা সেই লিংকটোত ক্লিক কৰিলে তোমালোকে কি পাবা এই ক্লাসটোৰ এই পিডিএফটো পাই যাবা তোমালোকে ঠিক আছে তো যদি ক্লাসটো ভাল পালা লগৰবোৰৰ লগত শেয়াৰ কৰি দিবা ক্লাসটো আৰু ক্লাসটো লাইক কৰি দিবা এখিনি আছিল ধন্যবাদ